কংগ্ৰেছে নিজেই সমস্যাৰ এটা ভৰা, গতিকে তেওঁলোকে ৰাইজৰ আৰু কি সমস্যা পূৰণ আঁতৰ কৰাব। কিন্তু এইটো ঠিক গৌৰৱ গগৈৰ এটা সম্ভাৱনা, কিন্তু তেওঁৰ মাজত মানুহে কিন্তু এটা আশাৰ সঞ্চাৰ দেখিছে। সেইটো ঠিক, সেইটোতো অস্বীকাৰ কৰাৰ কোনো উপায় নাই। তেওঁলোকেতো কোনো দলটোক ভাল পাই নাযায়, তেওঁলোকে নিজৰ ছাৰ্ভাইভেলৰ কাৰণে তেওঁলোকে বাচি থকাৰ যিটো তাৰণা ৰাজনৈতিকভাৱে তেওঁলোকে নৌৰ হৈ যাব, সেই আশংকাতে দল সলনি কৰে। ইয়াত কোনো তেওঁলোকৰ কিবা মহান উদ্দেশ্যলৈ দল সলনি নকৰে নহয়। তেওঁলোকে জনগোষ্ঠীয় বা ট্ৰাইবেল জাৰ্নেলিজিম, ট্ৰাইবেল কমিউনিটিৰ ওপৰত মই বহুখিনি বহু ৰিপৰ্টিং কৰিছোঁ বা সেই মানুহখিনিৰ লগত অলপ এটাচমেণ্ট আছে। আৰু আপুনি কি ভাবে এইবাৰ কাৰ চৰকাৰ? আগৰ সময়ৰ সাংবাদিকতা আৰু এই সময়ৰ সাংবাদিকতা আপুনি কিমান সলনি পালে? ডিজিটেল মিডিয়া বা যি ধৰণে আগ্ৰাসী হৈছে, এই আগ্ৰাসী হোৱাৰ দিনত বা এতিয়া ইমান বজাৰ কেন্দ্ৰিক গোটেই কাৰবাৰটো হৈছে, গতিকে ইয়াত অনেষ্টলি বা চিনচিয়াৰলি কাম কৰা তো অলপ মুস্কিল হৈ পৰিছে। BTC কেন্দ্ৰ কৰি মই বহুত ৰিপৰ্টিঙত গৈছোঁ। তাত কেইবাটাও এথনিক ভাইলেঞ্চ বা যিহেতু আমাৰ গোষ্ঠীগত সংঘৰ্ষ বা কেইবাটাও তেনেকুৱা ইনচিডেণ্ট হৈছে মই জীৱনত মই গম পাওঁ। আপুনি উইটনেছ কৰিলে এটা দুটা ৰেকৰ্ড, যোনটো আপোনাৰ 2003ত আছিলে BTC ৰেকৰ্ড, আৰু আপোনাৰ 2020ত আছে আপোনাৰ BTR ৰেকৰ্ড। মোৰ দৃষ্টিভংগীৰে মই কৈছোঁ যিখিনি দেখিছোঁ, কাৰণ 2003ৰ পৰা মই BTC এজ এ জাৰ্ণালিষ্ট হিচাপে গৈয়ে আছোঁ, দেখি আছোঁ। আজিৰ যিখন আমি বৰভূমি পাইছোঁ বা BTD পাইছোঁ, সেইখিনি ক্ষেত্ৰত কিন্তু হাগ্ৰামৰ মহিলাই দিবই লাগিব। পৰৱৰ্তী সময়ত BTR চুক্তি হ'ল 2027 জানুৱাৰী BTR ৰেকৰ্ড হ'ল। তাৰপিছত নতুন ধৰণৰ তাত এটা ৰাজনৈতিক পৰিৱৰ্তন হ'ল, সেই চৰকাৰেও কাম কৰিছে। কিন্তু গোটেই ফাইনেল সৰ্বশেষ সিদ্ধান্তটো, সৰ্বশেষ জাজমেণ্টটো তাৰ ৰাইজে দিব। মোৰ পত্নী ইমান ছাপোৰ্ট কৰে শেহতীয়াভাৱে। মই এটা দুৰ্যোগৰ সন্মুখীন হৈছোঁ, মোৰ পত্নী মোক দিনে নিশাই যি ধৰণে মোক ছাপোৰ্ট দি আছে, মই কেতিয়াও পাহৰিব নোৱাৰোঁ। প্ৰায় 1-1.5 বছৰ ধৰি মই বৰ কষ্টত আছোঁ, মানসিকভাৱে কষ্ট এনেকুৱা। মোৰ পত্নী এটা ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছে। নমস্কাৰ বন্ধুসকল, আজি আমি আমাৰ এটা নতুন যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ চেনেলৰ নাম হ'ল মাছমেনিয়া। আমি আমাৰ এই চেনেলৰ যোগে অসম আৰু নৰ্থ ইষ্টত যিমান ধৰণৰ এক্সপিৰিয়েঞ্চ আছে, ইউনিক ষ্টৰিজ আছে বা ইউনিক কণ্টেণ্ট আছে, আমি এটা চেষ্টা কৰি আছোঁ যে আপোনালোকৰ তাতে এটা কণ্টেণ্ট আপোনালোকৰ ওচৰত আনি। চ' সেইটোকে ভাবি আজি আমি আমাৰ এজন ছিনিয়ৰ দাদা বুলিও ক'ব পাৰে, ছিনিয়ৰ জাৰ্নেলিষ্ট, অসমৰ ছিনিয়ৰ জাৰ্নেলিষ্ট, আপোনালোকে জানিবও পাৰে। তেখেতৰ মই নামটো আপোনাক কৈ দি আছোঁ। তেখেতৰ নাম শ্ৰী ৰঞ্জন লাল শৰ্মা হয়। ছাৰ, থেংক ইউ। আপোনাৰ ৱেলকাম। থেংক ইউ। বহুত বহুত ভাল লাগিল। তোমালোকৰ এইটো নতুন আৰম্ভণি। মাইনুক মই জানো, কেমেৰাৰ বেক চাইডে মাইনু আছে, আৰু মই বহুত দিনৰ পৰা জানো। আজি তোমালোকে এই যে মাছমেনিয়া, মোৰ ভাল লাগিল। মই সম্ভৱতঃ প্ৰথমজন অতিথি, নহয় জানো? আপুনি আমাৰ প্ৰথম অতিথি। গতিকে মোৰ ওপৰত বিলিভ ৰাখি তোমালোকে আহিছা, আৰু মোৰ এই ষ্টৰি মই কিবা কম, মোক কিবা সুধিবা, সেইটো চাই পেলাই মানুহে কয় ভিউজ পাবা, লাইক পাবা। আই ডোন্ট ফিল চ' দেই, কিন্তু তোমালোক অলপ উৎসাহ দিয়াৰ কাৰণে মই আহিলোঁ। সেইকাৰণে মানে দাদা, আমি বহুত সময়ৰ পৰা বিচাৰি আছিলো যে আমি এটা কিবা নিজৰ এটা কিবা কৰিম। চ' এটা সময় লোৱাৰ পিছত আমি ভাবিলো যে এইটো কাৰেক্ট সময় হয়। ভগৱানৰ দয়া, আপোনাৰ টাইম আৰু আমাৰ টাইম একেলগে, আপুনিও সাংবাদিক, ময়ো এটা সৰু সাংবাদিক। চ' আপোনালোকৰ এক্সপিৰিয়েঞ্চটো, অসমৰ এক্সপিৰিয়েঞ্চটো আমি বাহিৰত কেনেকে লৈ যাম, তো এই থটটো লৈ আমি এই চেনেলটো আৰম্ভ কৰিছোঁ। আৰু এই থটটো লৈ আমি আজি আমাৰ জীৱনৰ এটা নতুন যাত্ৰা আৰম্ভ কৰিছোঁ। মই এটা কথাই কওঁ, তুমি মাইনু, তোমালোকে এই যিটো নতুন যাত্ৰা আৰম্ভ কৰিছা, তোমালোক সফল হবাই। আই এম ভেৰি মাছ কনফিডেণ্ট। মই খুব ভাল পাম, তোমালোক সফল হবা এদিন। আৰু জাৰ্ণালিজিম কৰি আছোঁ, তুমি নিজকে কৈছা সৰু সাংবাদিক, মই ডাঙৰ সাংবাদিক। মই তেনেকে নাভাবোঁ। সাংবাদিক যিমান ডাঙৰ সাংবাদিকে নহওক কিয়, তেওঁ সাংবাদিকতা কৰিয়েই সাংবাদিক হৈছে। গতিকে প্ৰতিষ্ঠা লাভ কৰে। কোনোবাই হয়তো এই লাইনটোত অকণমান দীৰ্ঘদিন ধৰি কাম কৰিছে, কোনোবাই পিছত আহিছে, পিছত অহাজন নতুন, আগত অহাজন পুৰণি। নতুন পুৰণি তেনেকে থাকিব, কিন্তু সাংবাদিকে, তুমিও সাংবাদিক, ময়ো সাংবাদিক। আৰু সাপৰ সৰু বৰ নাই, সাংবাদিকৰ সৰু বৰ নাই। কোনোবাই তেনেকে ভাবিব পাৰে, মই অন্ততঃ নাভাবোঁ। আৰু তুমি জানা চাগে, মই সদায় মোৰ যিবিলাক জুনিয়ৰ
সকল জুনিয়ৰ বুলি কোৱা হয়, বয়সত কম বা নতুনকৈ এই লাইনত আহিছে, তেনেবিলাক মানুহৰ লগত মই সম্পৰ্ক কৰি খুব ভাল পাওঁ। খুব কৰ্ডিয়েলি তেওঁলোকৰ লগত মই বিহেভ কৰোঁ, কথা বতৰা পাতোঁ, শ্বেয়াৰ কৰোঁ, মোৰ আইডিয়া শ্বেয়াৰ কৰোঁ, বা তেওঁলোকেও বিচাৰে জানিবলৈ। বেলেগ চেনেলৰ মানুহৰ মোক কেতিয়াবা এই ষ্টৰিটো মই কেনেকৈ কৰিলে ভাল হ'ব, মই মোৰ সীমিত জ্ঞান বুদ্ধিৰে কওঁ আৰু। মই খুব জনা মানুহ নহয় দেই, মই তোমালোকে যি ধৰণে ভাবিছা বা যি ধৰণে এপ্ৰ'চ কৰিছা সেইটো নহয়, বাট তোমালোকৰ এই যাত্ৰাটো সফল আৰু ছ'চিয়েল মিডিয়াৰ দুনিয়াত নতুন ধৰণৰ সম্ভাৱনা বৃদ্ধি পাইছে। গতিকে গোটেই ডাইমেনশ্যনে চেঞ্জ হৈ গৈছে এতিয়া। মেইন ষ্ট্ৰীম মিডিয়াত এতিয়া এক ধৰণে টক্কৰ, এইটোও মেইন ষ্ট্ৰীম মিডিয়া আচলতে। মেইন ষ্ট্ৰীম মিডিয়া বুলি কাৰণ এতিয়া মাছ পিপুলৰ ওচৰ পাইছে এই মিডিয়াটোহে। গতিকে আমি যি নিউ মিডিয়াই কোৱা বা ডিজিটেল মিডিয়াই কোৱা বা যি ধৰণে নোকোৱা কিয় এই কথাটো, গতিকে মানুহৰ ওচৰ চাপিছে। গতিকে এই যাত্ৰাটোত তোমালোকে নতুনকৈ আহিছা, নতুন কৰি অংশীদাৰ হ'ব খুজিছা, ভৱিষ্যতে ডেফিনেটলি থাকিব, ভাল লাগিব তোমালোক সফল হোৱা। আৰু যিটো এটা উদ্দেশ্য ক'লা যে মানুহৰ ষ্টৰি ক'বা, এই ষ্টৰি কোৱাৰ ষ্টাইল সলনি হৈছে। আজিৰ পৰা 10 বছৰ আগত বা 20 বছৰ আগত যি ধৰণে মানুহে ষ্টৰি কৈছিল, সেই ধৰণে এতিয়া আৰু নকয়। এতিয়া ষ্টৰি কোৱাৰ ধাৰণাটো সলনি হৈছে। গতিকে এই পৰিৱৰ্তিত যিটো ধাৰা, যিটো এটা নতুন ধৰণৰ ষ্টাইল, এই ষ্টাইলটো তোমালোকে আৰু খুব অনেষ্টলি, চিনচিয়াৰলি আৰু ৰেছপনচিবিলিটি ৰাখি যদি কামখিনি আগবঢ়াই নিয়া, মই ভাবোঁ ডেফিনেটলি মানুহে গ্ৰহণ কৰিব। আৰু মানুহে আচল বিচাৰক, মানুহে আচল জাজমেণ্টটো মানুহেই দিব, ভিউৱাৰ্ছে নহয় জানো? তোমালোকে যদি ভাল কাম কৰা ডেফিনেটলি ভিউৱাৰ্ছে ল'ব, দেই আৰজতে খুব ভাল কাম কৰি আছে দেই, আৰু মোৰতো বিশ্বাস আছে তোমালোকে ভাল কাম কৰিবাই। দাদা, যা আমি জানো যে আপুনি এজন সাংবাদিক, বাট বেছিকৈ আমি যিটো আপোনাক জানিব পাৰিছোঁ, আপুনি বেছিকলি এটা পলিটিকেল জাৰ্নেলিষ্ট। তাৰ ওপৰতো যদি আপোনাক আমি আৰু ভালকৈ জানো, যোনে আপোনাক ভালকৈ আপোনাৰ চাৰ্কুলত ভালকৈ জানে, তেখেতে আপোনাক এটা ট্ৰাইবেল জাৰ্নেল বুলি জানে, মানে আপোনাক এটা ট্ৰাইবেল জাৰ্নেলিষ্ট বুলি আমি ক'ব পাৰোঁ। চ' আপুনি সেই অনুভৱটো, আপুনি পলিটিকেল জাৰ্নেলিষ্ট বা ট্ৰাইবেল জাৰ্নেলিষ্ট, সেইটো মই মানে কথাটো এনেকুৱা, তুমি যিটো কথা কৈছা, হয় মই সেইটো মোৰো নিজৰ এটা, মই আৰম্ভণিৰ পৰা মই গুৱাহাটীত যেতিয়া আহিছোঁ 2004ত ফাইনেলি আনুষ্ঠানিকভাৱে আৰম্ভণি কৰিছোঁ গুৱাহাটী। তাৰ আগতে মোৰ জন্মস্থান বৰপেটাৰ পৰা দীঘলীয়া সময় সাংবাদিকতা কৰিছোঁ। তেতিয়া মই প্ৰিণ্টত আছিলোঁ, আৰু 2004ত যেতিয়া মই আমাৰ অসমৰ পৰা সাংবাদিকতা আৰম্ভ কৰিছিলোঁ, এজন ষ্টাফ ৰিপৰ্টাৰ হিচাপে কাম কৰিছিলোঁ, তেতিয়াৰ পৰাই মই ৰাজনৈতিক সাংবাদিকতাই কৰিছোঁ এতিয়ালৈকে। আৰু জনগোষ্ঠীয় বা ট্ৰাইবেল জাৰ্নেলিজিম, ট্ৰাইবেল কমিউনিটিৰ ওপৰত মই বহুতখিনি ৰিপৰ্টিং কৰিছোঁ, বা সেই মানুহখিনিৰ লগত অলপ এটাচমেণ্ট আছে। আৰু মই কনফ্লিক্ট জ'নত গৈও বহু সময়ত মই ৰিপৰ্টিং কৰিছোঁ। গতিকে স্বাভাৱিকতে মোৰ এইটো এটা কমফৰ্ট জ'ন বুলি ক'ব পাৰি। এখন পলিটিকেল জাৰ্নেলিজিম বা আমাৰ এথনিক বা জনগোষ্ঠীয় যিখিনি সাংবাদিকতা, সেই লাইনক লৈ যিখিনি সাংবাদিকতা, সেই লাইনত মোৰ অকণমান মই সেইটো কমফৰ্ট ফিল কৰোঁ। ত' মানুহে হয়তো সেই ধৰণে ক'ব খোজে। আৰু ৰাজনীতিৰ বিষয়টো মই খুব ভাল পাওঁ। মোৰ সেইটো আয়ত্তৰ ভিতৰত থকা যেন লাগে। অন্য বিষয়ত আই হেভ ন' এবিলিটি এণ্ড কোৱালিটি বেলেগ ক্ষেত্ৰত। মোক যদি তুমি সাংস্কৃতিক সাংবাদিকতা কৰিব দিয়া বা স্পৰ্টছৰ কৰিব দিয়া, মই ভাল পাওঁ সেইবিলাক বস্তু, জাননী ভাল পাওঁ, কিন্তু সেইটোত মই অভিজ্ঞ নহয় বা নোৱাৰিম। কিন্তু থাকে নহয় প্ৰত্যেক মানুহৰ এটা চইচ, ভাল লগা বিষয়। ৰাজনীতিটো মই সাংঘাতিক ভাল পাওঁ, খুব ভাল পাওঁ। তাতে দাদা ক'বলৈ আপোনাৰ যোনটো গ্ৰাউণ্ড আছে, আমি বেছিকৈ দেখিছোঁ, যেতিয়া আপোনাৰ ৰিপৰ্টিং ষ্টাইলটো দেখিলোঁ, আপোনাৰ যোনটো ভইচ আছে, যোনটো বেছিকলি BTC যোনটো ৰিজন আছে, তাতে আপোনাৰ এক্সপাৰ্টিজ বা আপোনাৰ যোনটো গ্ৰাউণ্ড আছে, সেইটো বহুত ভাল। এতিয়া BTC বিষয়ে আপুনি কি ক'ব? হয়, মোৰ 2003ত যেতিয়া BTC একৰ্ড হৈছিল, তেতিয়াও মই তেতিয়া কিন্তু মই বৰপেটাৰ পৰা গৈ ৰিপৰ্টিং কৰিছিলোঁ দেই। তেতিয়া মই দৈনিক পেপাৰত আছিলোঁ, গুৱাহাটীৰ পৰা প্ৰকাশিত 2-3খন কাকত মই সাংবাদিকতা কৰিছিলোঁ তেতিয়াও, তাৰ আগতো কৰিছিলোঁ। আৰু তাৰপিছত যেতিয়া 2004ত মই যেতিয়া গুৱাহাটীত আহিলোঁ, তেতিয়াৰ পৰা BTC কেন্দ্ৰ কৰি মই বহুত ৰিপৰ্টিঙত গৈছোঁ। তাত কেইবাটাও এথনিক ভাইলেঞ্চ বা যিটো আমাৰ গোষ্ঠীগত সংঘৰ্ষ হৈছে, সেই কেইবাটাও তেনেকুৱা ইনচিডেণ্ট হৈছে মোৰ জীৱনত, মই গম পাওঁ যে সেইবিলাক মই সন্মুখৰ পৰা গৈ ৰিপৰ্টিং কৰিছিলোঁ। আৰু BTC মানে কি, মোৰ নিজৰ এটা জনগোষ্ঠী বা জনজাতি মানুহখিনিৰ প্ৰতি আন্তৰিকতা মোৰ আছে, যিটো মোৰ ঘৰৰ ওচৰৰ ঠাই।
BTC বা বড়ভূমি মোৰ যিটো বৰপেটাত ঘৰ বৰপেটাৰ জিলাখনতে আমাৰ বাক্সা এইবিলাক যিবিলাক আছে ওচৰতে জালা চিমলা BTC এৰিয়া কোকৰাঝাৰ গতিকে BTC বা BTR এতিয়া যিয়ে নকওক কিয় বড়ভূমি যিয়ে মোৰ খুব ভাল লাগে আৰু পাৰ্টিকুলাৰলি বড়ো মানুহৰ প্ৰতি মোৰ খুব আন্তৰিকতা আছে তেওঁলোকে কিবা এটা কাৰণত মোৰ প্ৰতি এটা আস্থা পোষণ কৰে ভাল পায় যাৰ কাৰণে মই নিজেও খুব আন্তৰিকতা অনুভৱ কৰোঁ যেতিয়াই মই যিমান যিমান গণ্ডগোলৰ সময়তে নাযাওঁ কিয় ভাল সময়ত বেয়া সময়ত ৰাজনৈতিক কাৰণত যি কাৰণত নাযাওঁ কিয় ৰিপৰ্টিং কৰিবলৈ মানুহখিনিয়ে ইমান মোক সহযোগ কৰে বিভিন্ন অন্য মেইন ষ্ট্ৰীম গুৱাহাটীৰ অন্য সাংবাদিকক বিশ্বাস কৰি ক'ব নোৱাৰা কথাও মোৰ আগত কৈছে গতিকে মই সেইকাৰণে মই অকণমান লাকি অনুভৱ কৰোঁ মানে মই অলপ অন্যতকৈ মই অকণমান নিজকে এই ক্ষেত্ৰত অলপ এডভান্টেজ বুলি ভাবোঁ এটা সুযোগ এটা পাইছোঁ তেনেকুৱা আৰু সেইকাৰণে বহু বড়ো মানুহখিনিৰ কথা যদি তুমি কোৱা বা মোক ক'ব লগা হয় ইমান ৰিচ কালচাৰেলি লিটাৰেলি ইমান ৰিচ আৰু ইমান সংস্কৃতি ইমান যুঁজাৰু জাতি গতিকে সেইবিলাক মানুহৰ ওচৰত গৈ তেওঁবিলাক মানুহৰ ওচৰত গৈ যেতিয়া মই ৰিপৰ্টিং কৰোঁ মই নিজে সমৃদ্ধ বহু কথা মই জানিছোঁ বুজিছোঁ আৰু মোক যদি সোধা মই এইটো কথা ক'ম মোৰ খুব ভাল লাগে বড়ো মানুহ এইটো মোৰ ইনাৰ ফিলিংছ মোৰ নিজৰ এতিয়া কিয় ভাল লাগে সেইটো মই চব কথা লজিকেলি মই এইটো এষ্টাব্লিছ কৰিব নোৱাৰিম কিন্তু মোৰ ভাল লাগে ভাল লগাটো আৰু ভাল লগত বহুত ভাল লগাটো যুক্তি নাথাকে নহয় গতিকে সেইটোৱে কথা আৰু BTCক মই দেখিছোঁ লাষ্ট আজি 15-20 বছৰ ধৰি BTD এলেকালৈ গৈ মই ৰিপৰ্টিং কৰিছোঁ গতিকে এটা ঘনিষ্ঠতা আছে সাধাৰণ মানুহৰ পৰা পাণ দোকানীৰ পৰা তামোল দোকানীৰ পৰা মাছ বেপাৰীৰ পৰা পলিটিচিয়ানলৈকে ছাত্ৰ সংগঠনৰ নেতালৈকে ইণ্টেলেক্সুৱেললৈকে অজস্ৰ মানুহক মই লগ পাইছোঁ অজস্ৰ মানুহৰ লগত মোৰ মত বিনিময় হৈছে গতিকে এই মানুহৰ বিলাকৰ লগত মত বিনিময় কৰি মই বহুখিনিত সমৃদ্ধ হৈছোঁ আৰু মই সেইকাৰণে বহু ক্ষেত্ৰত মই নিজকে বৰ লাকি ফিল কৰোঁ দাদা এতিয়া এতিয়া সময় চলি আছে আপোনাৰ কাউন্সিলটো চেঞ্জ হয় কাউন্সিলটো চেঞ্জ হোৱা নাই চৰি আপোনাৰ গভৰ্ণমেণ্টটো চেঞ্জ হৈ গ'ল 2020 এটা নতুন গভৰ্ণমেণ্ট আহিলে আপুনি উইটনেছ কৰিলে এটা যোনটো আপোনাৰ 2003 আছিলে BTC একৰ্ড আৰু আপোনাৰ 2020 আছে আপোনাৰ BTR একৰ্ড চ' আপুনি এটা চিৰিজ অফ চেঞ্জটো দেখা পাইছে BTC চ' সেই সময়ত BTC 2003 BTC একৰ্ড আৰু 2020 যোনটো BTR একৰ্ড সেইটোত আপুনি কি ভাবে কিবা ডিফাৰেঞ্চ আছে বা ডিফাৰেঞ্চ আছে ধৰক এইবিলাক কথা ক'বলৈ অলপ দিগদাৰ হয় ৰাজনৈতিক কথাও মই কিন্তু এটা মোৰ দৃষ্টিভংগীৰে মই কৈছোঁ যিখিনি দেখিছোঁ কাৰণ 2003 পৰা মই BTCক এজ এ জাৰ্ণালিষ্ট হিচাপে গৈয়ে আছোঁ দেখি আছোঁ 2003 আগতে কিন্তু দেই 1993 BSC একৰ্ড আছিল তেতিয়া প্ৰেম সিং ব্ৰহ্ম আছিল তেতিয়া হিতেশ শইকীয়া চৰকাৰ আছিল তেতিয়া সেই সময়ত ফাণ্ড বা অন্যান্য ক্ষেত্ৰত কম লিমিটেড এটা ৰিচৰ্চ কৰিছিল গতিকে সেই সময়ৰ কথাটো বেলেগ 2003 যেতিয়া BTC একৰ্ড হ'ল BLTৰ লগত যিটো চুক্তি হ'ল তাৰপিছত আচলতে সেই চুক্তিখনৰ জৰিয়তে আধুনিক মানে যদি এতিয়া আধুনিক বুলি মই এই অৰ্থত কৈছোঁ বৰ্তমানৰ সময়ৰ যিখন বড়োলেণ্ড BTC বা BTAD এইখিনিৰ ফাউণ্ডেশ্যন গঢ়া হৈছে গতিকে 17 বছৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত তাৰ শাসন চলিছিলে গতিকে আজিৰ যিখন আমি বড়োভূমি পাইছোঁ বা BTAD পাইছোঁ সেইখিনি ক্ষেত্ৰত কিন্তু কৃতিত্ব কিন্তু হাগ্ৰামা মহিলাই দিবই লাগিব গতিকে বহুতখিনি কাম হৈছে তাৰ মাজত এটা এইটোও ঠিক হাগ্ৰামা মহিলাৰ নেতৃত্বত বা চলা শাসন ব্যৱস্থাত তাত এটা নব্য ধনিক শ্ৰেণী নিউ ধনী মানুহৰ সৃষ্টিও হৈছে সেইটো এটা গুৰুত্বপূৰ্ণ কথা দ্বিতীয়তে তাৰ ডেভেলপমেণ্ট সামগ্ৰিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰ নেতৃত্বত যিখিনি কাউন্সিল আছিল 17 বছৰ কাউন্সিল সেইখন বহুখিনি গুৰুত্বপূৰ্ণ কাম হৈছিল অভিযোগ প্ৰতি অভিযোগ থাকিব এইবিলাক থাকিব সেইটো এটা বেলেগ বিষয় তাৰপিছত দীৰ্ঘদিন ধৰি পৃথক বড়ো ৰাজ্যৰ সম্পৰ্কৰ যিটো জবনিকা পৰিছিল BTC একৰ্ডৰ জৰিয়তে তাৰপিছতো কিন্তু সহস্ৰ সংগ্ৰাম চলিছিল NDFBৰ কেইবাটাও গোট হৈছিল পৰৱৰ্তী সময়ত BTR চুক্তি হ'ল 27 জানুৱাৰী BTR একৰ্ড হ'ল তাৰপিছত নতুন ধৰণৰ তাত এটা ৰাজনৈতিক পৰিৱৰ্তন হ'ল সেই চৰকাৰেও কাম কৰিছে কিন্তু গোটেই ফাইনেল সৰ্বশেষ
সিদ্ধান্তটো সৰ্বশেষ জাজমেণ্টটো তাৰ ৰাইজে দিব। গতিকে মোৰ ক্ষেত্ৰত মই এতিয়া প্ৰমোদ বড়ো চৰকাৰৰ যি ৩-৪ বছৰ তাত চৰকাৰ চলাই আছে, গতিকে এই গোটেই এনালাইচিছটো নিশ্চয় আগন্তুক নিৰ্বাচনত হ'ব। মই কাউন্সিলৰ নিৰ্বাচনৰ কথাটো কৈছোঁ। 2005ত 2025 পঁচিছত 2025 চনৰ যি কাউন্সিলৰ নিৰ্বাচন হ'ব, তাত তাৰ জনতাই নিশ্চয় দিব। কিন্তু এইটো ঠিক মোৰ নিজৰ দৃষ্টিভংগীৰে এইটো কথা ক'ব পাৰোঁ, মই তাত যিহেতু গৈ থাকোঁ বা বিভিন্ন ধৰণৰ অন্ততঃ এদিনত এটা হ'লেও মিনিমাম ফোন এটা মই সেইফালৰ পৰা আহে, কথা পাতোঁ। সেইফালৰ পৰা মই এটা কথা ক'ব পাৰোঁ যে মানুহৰ মাজত এতিয়াও হাগ্ৰামা মহিলাৰ গ্ৰহণযোগ্যতা আছে। আৰু শেহতীয়া নিৰ্বাচনতো এই যিটো লোকসভা নিৰ্বাচন চলি আছে, প্ৰচাৰ চলিছে, তাতো মই দেখিলোঁ, খবৰ পালোঁ, যথেষ্ট মানুহৰ মাজত সমাদৰ পাইছে। গতিকে এইখিনি কথা হ'ল তেওঁলোকে কৰা কামৰ পৰিণতি, নহয় জানো? চৰকাৰৰ পৰা আঁতৰিব লগা হোৱাটো তেওঁৰ কামৰ পৰিণতি, আৰু এই যে গ্ৰহণযোগ্যতা বাঢ়িছে সেইটো তেওঁৰ কামৰ পৰিণতি। গতিকে সময়ে ক'ব। কিন্তু এইটো ঠিক যে 2003 যিখন BTC একৰ্ড, এই একৰ্ডখনৰ জৰিয়তে কিন্তু বৰ্তমানৰ BTCৰ ফাউণ্ডেশ্যনটো, ডেভেলপমেণ্টৰ কথাই কওক বা ৰাজ্যৰ শৈক্ষিক বা অন্যান্য সামগ্ৰিক যিটো উন্নয়ন, এই উন্নয়নৰ গতি ধৰা নিৰ্ণয় হৈছিল মানে হাগ্ৰামা মহিলাৰ নেতৃত্বত হোৱা চৰকাৰৰ জৰিয়তে বা চুক্তিখনৰ জৰিয়তে। গতিকে সেইটো এটা কথা। আৰু পুনৰবাৰ মই এই কথাটো ক'ব লাগিব যে সামগ্ৰিক বিশ্লেষণ কিন্তু তাৰ ৰাইজে কৰিব। আমি গুৱাহাটীৰ পৰা কৰাটো বৰ হয়তো ঠিক নহ'ব গ্ৰাউণ্ডত নথকাকৈ। মোৰ নিজৰ দৃষ্টিভংগী এইখিনি কথা। দাদা, মই এই বস্তুটো আপোনাক সুধিবলৈ খুজিম, আপোনাৰ যোনটো পলিটিকেল বেকগ্ৰাউণ্ডৰ মেইনলি আপুনি এই এৰিয়াত এক্সপাৰ্টিছ থাকে, যে BTC হ'লে এটা ক্ৰিটিচিজম আহে, ঠিক আছে, যে আপোনাৰ 2003 আৰম্ভ হৈ এতিয়া আমি 2024 আছোঁ, প্লাছ 1 বছৰ আছে বা ইলেকশ্যনৰ কাৰণে। চ' ক্ৰিটিচিজম হ'লে অলৱেজ হাগ্ৰামা ভাৰ্চেছ প্ৰমোদ বড়ো, সেইটো ব্যাখ্যাৰ ওপৰত আপুনি কি ক'ব? কথাটো এনেকুৱা, তেওঁ 17 বছৰ হাগ্ৰামা মহিলাই 17 বছৰ শাসন কৰিছিল। তেওঁৰ শাসনটো নস্যাৎ কৰাৰতো কোনো উপায় নাই। সমালোচনা হয়তো তেওঁক বেয়া পাওঁ কাৰণে তেওঁক বেয়া ধৰণে কথা কম, সেইটোতো হ'ব নোৱাৰে। এই গোটেই কথাটো যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব। হাগ্ৰামা মহিলাই এই 17 বছৰত কি একো কৰা নাছিল নেকি? এই প্ৰশ্নটো উত্থাপন হ'ব। ডেফিনেটলি কৰিছে। তাৰ যিখিনি ফাউণ্ডেশ্যন, আধুনিক যিখিনি ফাউণ্ডেশ্যন তেওঁৰ নেতৃত্বতে হৈছে। এতিয়া ৰাজনৈতিক দৃষ্টিকোণেৰে তেওঁৰ অপজিশ্যনে তেওঁকতো সমালোচনা কৰিবই, স্বাভাৱিক, সেইটোও তেওঁ গ্ৰহণ কৰিব লাগিব। কিন্তু মই এই কথাটো ক'ম যে 17 বছৰত তেওঁ এটা ফাউণ্ডেশ্যন গঢ়ি গৈছে। সেই ফাউণ্ডেশ্যনৰ ওপৰতে আজিৰ চৰকাৰ চলি আছে। গতিকে ইয়াত আমি ব্যক্তিগতভাৱে ইয়াত হাগ্ৰামা ভাৰ্চেছ প্ৰমোদ বড়ো এই ধৰণে কোৱাটো উচিত নহ'ব। দল হিচাপে তেওঁলোকে বিৰোধ কৰিছে বা আজি হাগ্ৰামা মহিলাৰ প্ৰমোদ বড়োক বিৰোধ কৰিছে, কৰিবই। কিন্তু মই নাভাবোঁ যে 17 বছৰত হাগ্ৰামা মহিলাই একো কৰা নাছিল। সেইটো হ'বই নোৱাৰে। সেইটোতো চূড়ান্ত সত্য কথা এটা, নহয় জানো? গতিকে ৰাজনৈতিক দৃষ্টিকোণেৰে বিৰোধ থাকিব, স্বাভাৱিক। সেই বিৰোধ তেওঁলোকে মোকাবিলা কৰিব, উভয় পক্ষই কি ধৰণে মোকাবিলা কৰে, কিন্তু তাৰ জনতাই প্ৰকৃত ৰায় দিব, মই তেনেকে ভাবোঁ। কাৰাপশ্যনৰ কথা বহুতেই আহে, যে হাগ্ৰামাৰ আমাৰ যোনটো মিডিয়া ইণ্ডাষ্ট্ৰীত এই কথা নিউজত বহুত ওলাইছিলে যে তেখেতৰ more than 1,000 crores লাইবিলিটিজ এই গৈছে, 1,000 crores লাইবিলিটিজ, তেখেতৰ কাৰাপশ্যন আছে বহুতো। চ' এনেকুৱা আপুনি কি ভাবে যে কি এই কাৰাপশ্যনটো কি লেভেলত আছে? নহয়, এটাটো কথা সত্য, কাৰণ চৰকাৰ এখন চলিলে, মই হাগ্ৰামা মহিলাই কেলেংকাৰী কৰিছে নে কৰা নাই সেইটো এটা বেলেগ বিষয়। কিন্তু চৰকাৰী ব্যৱস্থাত, চৰকাৰী প্ৰশাসনিক ব্যৱস্থাত দুৰ্নীতি হোৱা বা নোহোৱাটো এই কথাটো একেবাৰে অস্বীকাৰ কৰিব নোৱাৰি। হাগ্ৰামা মহিলাই শাসন কৰাটো ডেফিনেটলি কিবা নিশ্চয় অনিয়ম অনীতি হৈছে, কিন্তু সেইটো কোনটো লেভেলত হৈছে, কি ধৰণে হৈছে, সেইটো দিগদাৰ হ'ব। এইকাৰণে দিগদাৰ কাৰণ হাতত মই এই মুহূৰ্তত তথ্য প্ৰমাণ কৰিব নাই। কিন্তু এইটো ঠিক বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈছিল। একেৰাহে 17 বছৰ শাসন কৰাৰ পিছত তাত এটা চিষ্টেমে গঢ় লৈ উঠিছিল। সেই চিষ্টেমৰ ভিতৰত নিশ্চয় কিছুমান ত্ৰুটি বিচ্যুতি হৈছে। এই ত্ৰুটি বিচ্যুতিবোৰ কিমান গুৰুত্ব বা সেইবোৰ কিমান তথ্য প্ৰমাণ আছে, সেই তথ্য প্ৰমাণ কি ধৰণে এষ্টাব্লিছ হৈছে এই কথা বতৰাবিলাক, সেইটো মই ক'বলৈ দিগদাৰ। কিন্তু এইটো ঠিক যে অভিযোগবিলাক যিবিলাক উত্থাপন হৈছিল, এই অভিযোগবিলাকৰ ন্যায্যতা একেবাৰে নাই সেই ধৰণে মই নকওঁ, সেইটো আছে। এতিয়া প্ৰতিদ্বন্দ্বী ৰাজনৈতিক নেতাই যি ধৰণে কথা কয়, মইতো সেই ধৰণে ক'ব নোৱাৰিম। সেইটো মোৰ নীতিৰ বাহিৰৰ কথা এটা।
যে হাগ্ৰামা মহিলাৰ দিনত শ কোটি টকাৰ কেলেংকাৰী, যিটো মই কেনেকে ক'ম, মোৰ হাতত কি তথ্য আছে? মইতো ক'ব নোৱাৰিম, কাৰণ মইতো তেওঁৰ প্ৰতিদ্বন্দ্বী ৰাজনৈতিক নেতা নহয় বা তেওঁৰ সমৰ্থকতো মই নহয়। ব্যক্তিগতভাৱে মই তেওঁক মই বছৰ বছৰ ধৰি লগ পাইছোঁ, ৰাজনৈতিক নেতা হিচাপে বিভিন্ন সময়ত পাইছোঁ। আজি প্ৰমোদ বড়োকো মই ছাত্ৰ নেতা হিচাপে তেওঁক পাইছিলোঁ, সভাপতি হিচাপে একাধিকবাৰ তেওঁৰ মই ইণ্টাৰভিউ কৰিছোঁ। গতিকে তেওঁলোক প্ৰতিদ্বন্দ্বী ৰাজনৈতিক হিচাপে কি ধৰণে কথাখিনি কয় তেওঁলোকৰ কথা, কিন্তু মই এই কথাটো ক'ম যে একেবাৰে যে অন্যায় অনীতি দুৰ্নীতি হোৱা নাছিল সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু সেইটো হৈছিল, ডেফিনেটলি হৈছিল, কিন্তু সেইটো কোনটো লেভেলত আৰু কিমান ভয়ংকৰ আছিল সেই কথাটো মই ক'ব নোৱাৰিম। দাদা আপুনি কি ভাবে কি 2000 যোনটো 20 ইলেকশ্যনছ আছিলে BTC ইলেকশ্যনছ, য'ত আপোনাৰ BPFৰ মেজৰিটি আছিলে, কিন্তু তেতিয়াও তেখেতে চৰকাৰ গঠন কৰিব নোৱাৰিলে, তাৰ ড্ৰবেক্স কি হ'ব পাৰে? কি ড্ৰবেক্স কথা এইটো ঠিক ইণ্টাৰেষ্টিং কথা, গুৰুত্বপূৰ্ণ প্ৰশ্ন। কাৰণ 2020 নহয় জানো, 20ৰ যিটো কাউন্সিল ইলেকশ্যন, এই ইলেকশ্যনত কিন্তু হাগ্ৰামা মহিলাৰ নেতৃত্বত হোৱা দলটোৱে কিন্তু মেজৰিটি পাইছিলে, আমি যিটো সংখ্যাৰ শক্তিৰে যাওঁ। কিন্তু যিটো প্ৰিপল এলায়েন্স আছিল, বিজেপি বা UPPL বা অন্যান্য যিসকলৰ আছিল, গতিকে সেই সূত্ৰে তেওঁলোকে সেই শাসন কৰাৰ এটা সুযোগটো পাইছিল বা চৰকাৰ গঠন কৰাৰ সুযোগটো পাইছিল। গতিকে এইটো ঠিক যে 17 বছৰ শাসন কৰি বা তেওঁলোকে তাৰপিছতে মূল দল সংখ্যাগৰিষ্ঠ দল হ'ব পৰাটো ডেফিনেটলি ৰাইজে তেওঁৰ প্ৰতি থকা সমৰ্থনকে সূচাইছে। আৰু এইটোও ঠিক যে ইমান এটা বৃহৎ প্ৰতিবাদ বা ইমান ডাঙৰ এখন চুক্তিৰ পিছতো UPPL একক সংখ্যাগৰিষ্ঠতা নোপোৱাটো আৰু তেওঁলোকৰো এক ধৰণৰ তেওঁলোকৰ ৰাইজে কিমানখিনি আস্থা কৰিছে সেইটো এটা ডেফিনেটলি এটা কুৱেশ্যন থাকি যাব। হয়তো এই যুক্তিটো দিয়া হ'ব যে যিহেতু তাত মিত্ৰ শক্তি হিচাপে তেওঁলোকে অৱতীৰ্ণ হৈছিল, বিজেপি আছিল, UPPL আছিল, গতিকে তেওঁলোকে যিহেতু পিপল এলায়েন্স আছিল, গতিকে সেই সূত্ৰে তেওঁলোকৰ সমৰ্থন ব্যক্ত হৈছে। গতিকে ইণ্ডিভিজুৱেলি এইটো কথা ঠিক যে হাগ্ৰামা মহিলাৰ দলে তেতিয়াৰ নিৰ্বাচন মানে বৃহত্তম দল হ'ব পৰাটো তেওঁৰ কিন্তু এক ধৰণৰ শক্তি থকাটোৱে সূচায়, আৰু মই তেনেকে অন্তত ভাবোঁ। আৰু সেই সময়ত এটা আপোনাৰ ব্যাখ্যা চলিছিলে, এটা নেৰেটিভ চলিছিলে কি পৰিৱৰ্তন চৰকাৰ, চেঞ্জ লাগে। UPPL গভৰ্ণমেণ্ট এতিয়া নতুনকৈ এটা ফৰ্মেশ্যন আছিল আফটাৰ প্ৰমোদ বড়ো যোন চুক্তি কৰাৰ পিছত তেখেতে UPPL জইন কৰিলে। জইন কৰাৰ পিছত তেখেতৰ মূল শ্লোগান আছিলে পৰিৱৰ্তন চৰকাৰ, পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ, প্ৰমোদ বড়ো চৰকাৰ পৰিৱৰ্তন দৰকাৰ। তাৰপিছত আপোনাৰ এক্সপিৰিয়েঞ্চত কি ভাবে কি সেই সময়ত সেই চেঞ্জটো দৰকাৰ আছিলে? নহয়, মই দৰকাৰ আছিল নে নাছিল এইটো মোৰ আকৌ অলপ ক'বলৈ দিগদাৰ, কাৰণ এই সিদ্ধান্তটো জনতাইহে ল'ব, নহয় জানো? ইণ্ডিভিজুৱেল হিচাপে মোক যদি জনতাৰ কথাই আছিলে কি পৰিৱৰ্তন দৰকাৰ আছে বুলি জনতাৰ এটা ঢৌ হৈ গৈছে, যাৰ ফলতে বৰ্তমানৰ প্ৰমোদ চৰকাৰ ফৰ্মেশ্যনটো হৈছে। চ' মই সেইটোৱে সুধি আছো কি এই যোনটো জনতাৰ দৰকাৰ এইটো প্ৰয়োজন নাছিলে, বিকজ বহুতে এই এলিগেশ্যনছটো আছে, মই এলিগেশ্যনছে ক'ম কি 17 বছৰৰ চৰকাৰৰ BPF-এ বহুতো কেলেংকাৰী কৰিছে বা তেখেতৰ যোনটো গভৰ্ণেন্স আছিলে সেইটো এটা গভৰ্ণেন্সটো লাইক নিজৰ ঘৰৰ গভৰ্ণেন্স দৰে কৰি আছিলে। তেখেতৰ যোনটো চেঞ্জ অফ এটিটিউড নাছিলে, আপোনাৰ বহুতো ডিপাৰ্টমেণ্টত স্কেমছ হৈ আছিলে, প্ৰগ্ৰেছটো হোৱা নাছিলে, তো এইকেইটা ড্ৰবেক্স বুলি কয়। আপুনি ইয়াতে কি ক'ব? সেইটোতো হয়েই, এটা কথা ঠিক 17 বছৰ এজন মানুহে চৰকাৰ চলাইছিল, প্ৰশাসন চলাইছিল, তেওঁৰ প্ৰতি মানুহে আস্থা পোষণ কৰিছিল, কাৰণ বাৰে বাৰে তেওঁ চৰকাৰলৈ অহাৰ সুযোগ পাইছিল। কিন্তু এইটো ঠিক যে তেওঁৰ আশে পাশে কিছু এনে মানুহ গোট খাইছিল যিয়ে সামগ্ৰিকভাৱে BPF দলটোক সামগ্ৰিকভাৱে হাগ্ৰামা মহিলাক ক্ষতি কৰিছিল, আৰু তাৰ তেওঁ পৰিণতি ভুগিব লগা হৈছিল। আৰু আমি দেখিছোঁ পৰৱৰ্তী সময়ত কিদৰে হাগ্ৰামা মহিলাৰ কাষৰ পৰা এজনৰ পাছত এজন নেতা আঁতৰি গৈছিল। গতিকে এইবিলাকেই সূচায় যে আচলতে সেই নেতাসকল হাগ্ৰামা মহিলাৰ ভাল দিনৰ বন্ধু আছিল। যেতিয়াই হাগ্ৰামা মহিলাৰ বেয়া দিন আৰম্ভ হ'ল, চৰকাৰৰ পৰা তেওঁ আঁতৰিব লগা, তেতিয়াই তেওঁ এজন এজনকৈ সংগ গৈছিল। গতিকে ইয়াৰ দ্বাৰা এই কথাটো প্ৰমাণ হয় আচলতে যে হাগ্ৰামাৰ ভাল দিনৰ বন্ধুবিলাক আচলতে তেওঁৰ বেয়া দিনত তেওঁৰ লগত নাথাকিল, আৰু এটা কুচক্ৰ, এটা এক ধৰণৰ ন্যস্ত স্বাৰ্থজড়িত মহলে তেওঁক আচলতে বেৰি ৰাখিছিল, যাৰ কাৰণে তেওঁ হয়তো কিছুমান সিদ্ধান্ত লোৱাত ভুল কৰিছিল,
ক'ৰবাত প্ৰশাসন ৰাইজৰ পৰাতো বিচ্ছিন্ন হৈ গৈছিল, এনেকুৱা এটা অভিযোগ সেই সময়ত আমি পাইছিলোঁ। গতিকে তাৰ পৰিণতি তেওঁ আচলতে পাইছে এইখিনি। গতিকে মই ভাবোঁ হাগ্ৰাম মহম্মদ এজন বুদ্ধিমান মানুহ, তেওঁ সকলো শ্ৰেণীৰ জনতাৰ মাজত তেওঁৰ গ্ৰহণযোগ্যতা আছে। মই যিমান বুজি পাওঁ, দেখি পাওঁ, ইমান তেখেতক মই চাইছোঁ, দেখিছোঁ। তাৰ ভিতৰত মই এই কথাটো তেওঁ নিশ্চয় উপলব্ধি কৰিছে এইবোৰ কথা। কোন তেওঁৰ কোন প্ৰকৃত বন্ধু, কোন তেওঁৰ শুভাকাংক্ষী। আৰু মই যিখিনি খবৰ মই এতিয়া বহু মানুহ তেওঁ এৰাই চলিছে। তেওঁৰ যিসকলে তেওঁক বিপদত পেলাই দিছে, বা যদিও তেওঁ স্পষ্টভাৱে মুকলিভাৱে সেইবিলাক কথা কোৱা নাই, কিন্তু মোৰ যিখিনি ধাৰণা, মই যিখিনি বুজি পাওঁ, তেওঁ সেইবিলাক মানুহৰ পৰা তেওঁ এতিয়া আঁতৰি থাকে বুলি এটা খবৰ পাওঁ। আৰু সেইটো মই ভাবোঁ তেওঁৰ এটা শুভ দিনৰ আৰম্ভণি। তেওঁ যদি তেওঁৰ প্ৰকৃত শুভাকাংক্ষী কোন, প্ৰকৃত বন্ধু কোন, প্ৰকৃত পৰামৰ্শদাতা কোন, সেইখিনিক তেওঁ যদি লগত ৰাখি আগবাঢ়িব পাৰে, আৰু জনতাই বিচৰা ধৰণে যদি তেওঁ কামখিনি কৰে, ডেফিনেটলি তেওঁৰ আৰু ভাল দিনৰ আৰম্ভণি হ'ব পাৰে। আপুনি এই বস্তুটো ক'ব পাৰিব নেকি যে অল্ড স্কুল ভাৰ্চেছ নিউ স্কুল? এইটো মানে কেনেধৰণে মই ক'ব লাগিব কথাটো? মানে তেখেতৰ গভৰ্নেন্সটো লাইক বিকজ তেখেতে ষ্টাৰ্টিঙত আছিলে গভৰ্নেন্সটো আৰু এডমিনিষ্ট্ৰেশ্যন ফৰ্মেল যোনটো পুৰা, আপুনি ফৰ এক্সাম্পল ল'লে কংগ্ৰেছক ল'ব পাৰে। চ' কংগ্ৰেছক আমি ক'লে ফ্ৰম দি টাইম অফ ইণ্ডিপেণ্ডেঞ্চ অল্ড স্কুল ক'ব। এতিয়া আমি কওঁ যে বিজেপি ইজ লাইক ডিজিটেল ইণ্ডিয়া, বিজেপিয়ে ডিজিটেল ইণ্ডিয়া আনিছে। চ' আমি এইটো নিউ স্কুল বুলি ক'ব পাৰোঁ। ডেফিনেটলি তেওঁ নিউ স্কুলৰ লগত থকাটো ভাল, মই নিজে সেইটো বিশ্বাস কৰোঁ। আৰু বিজেপিৰ লগত তেওঁৰতো কিবা সাংঘাতিক কিবা শত্ৰুতা আছে, মইতো তেনেকৈ নাভাবোঁ। বিজেপিটো তেওঁক ছাপোৰ্ট কৰে, বিজেপিটো বিশ্বাস কৰে, লৈছিল, চৰকাৰতো আছিল, আৰু এতিয়াও তেওঁলোকৰ লগত ভিতৰুৱা নিশ্চয় এটা আণ্ডাৰষ্টেণ্ডিং আছে। অদূৰ ভৱিষ্যতে সেইবোৰ কথা নিশ্চয় জনতাই গম পাব। আৰু হাগ্ৰাম মহম্মদে কেতিয়া বিৰোধ কৰিছে বিজেপি? আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমত কোৱা কথাবোৰ বিৰোধ কৰাটোৱে আচল কথা নহয় নহয়। কোৱা কথা আৰু কৰা কথাৰ মাজত পলিটিকেল কথা বুলি ক'ব পাৰোঁ। এতিয়া পলিটিকেল ডাইলগটো চলি থাকে, সেইবিলাক চলি থাকে, কিন্তু ভিতৰুৱা বুজাবুজিটো ডেফিনেটলি আছে। আৰু বিজেপিয়ে নিবিচাৰে হাগ্ৰাম মহম্মদে তাত দুৰ্বল হৈ থাকক, বিজেপিয়ে নিবিচাৰে প্ৰমোদ বৰা তাত সদায় শক্তিশালী হৈ থাকক। বিজেপিৰ ধৰণে কাম কৰিব। গতিকে বিজেপিৰ ধৰণে কাম কৰোঁতে ক'ৰবাত হাগ্ৰাম মহম্মদে দৰকাৰ হ'ব, ক'ৰবাত প্ৰমোদ বড়ো দৰকাৰ হ'ব। আৰু বিজেপিটো নিজৰ এজেণ্ডা মতে কাম কৰিব। আৰু এই এজেণ্ডাত তেওঁলোকে কাক কি ধৰণে ব্যৱহাৰ কৰিছে এইটোতো চবেই জানে, সকলোৱে জানে। অসমৰ প্ৰেক্ষাপটতে হওক, BTADৰ প্ৰেক্ষাপটতে হওক, বা অন্য প্ৰেক্ষাপটতে হওক, সকলোৱে জানে। আজি অসমৰ প্ৰেক্ষাপটত অসম গণ পৰিষদক বা অন্য দলক লগত তেওঁলোকে আগবাঢ়িছে। BTADৰ প্ৰেক্ষাপটত তেওঁ তেনেকৈ কাম কৰিব, যাক য'ত যেতিয়া প্ৰয়োজন হয় বিজেপি তেনেধৰণে ব্যৱহাৰ কৰিব, দৰকাৰ কৰিব। ব্যৱহাৰ কৰাৰ অৰ্থত মই নেগেটিভলি কোৱা নাই, লগত ৰাখিব, সেইটোৱে কথা। যেতিয়াও মানে আমাৰ অসমৰ কথা, আমি অসমত বহুতো জনজাতি আছে, বেলেগ বহুত আপুনি ক'ব গ'লে 20-30টা বহুতে আছে, কিন্তু ইয়াতেও আপোনাৰ এটা বড়ো কমিউনিটি আৰু অসমীয়া কমিউনিটি এটা ষ্ট্ৰং বণ্ড কানেকশ্যন। BTC হ'লে এটা বেলেগ অৰা মানুহবিলাকে ভাবে, বা এটা বেলেগ ডাইমেনশ্যন বুলি ভাবে। আপুনি কি ভাবে BTCত এনে কি ডাইমেনশ্যন আছে যে মানুহক এটা ডিফাৰ কৰে, বেলেগ বুলি ভাবে? নাই, এইটো একটো কথা হ'ল, মই নিজে যিহেতু আজি কেইবাবছৰ ধৰি BTCৰ লগত এটা সম্পৰ্ক আছে, সাংবাদিকতাৰ সূত্ৰেই তাৰ মানুহৰ লগত এটা আণ্ডাৰষ্টেণ্ডিং আছে, বুজাবুজি আছে, বিভিন্ন আমাৰ কথাৰ লগত পাতোঁ। কিন্তু মই নিজে এইটো স্বীকাৰ কৰিবলৈ কেতিয়াও বেয়া নাপাওঁ যে মেইন ষ্ট্ৰীম আমাৰ যিখিনি সাংবাদিকতাৰ সূত্ৰে কৈছোঁ, BTAD বুলি ক'লে বা BTC বুলি ক'লে, বড়ো মানুহ বুলি ক'লে এক ধৰণৰ এলাৰ্জি, এক ধৰণৰ বেয়া ধাৰণা এটা আছে। এইটোতো সঁচা কথা, মই নিজে সাংবাদিকতা কৰি পাইছোঁ, এইটোতো মই ক'বলৈ কেতিয়াও বেয়া নাপাওঁ। যেতিয়া মই ৰিপৰ্টিং কৰোঁ, যেতিয়া মই প্ৰিণ্টত আছিলোঁ, তেতিয়া বাদ দিয়াহে তোমাৰ বড়োলেণ্ডৰ নিউজ, মোক তেনেকৈ মোৰ এডিটৰে কোৱা ৰেকৰ্ড আছে। মই এতিয়া কোন এডিটৰ সেইটোতো মই ক'ব নোৱাৰোঁ, নকওঁ এইটো পাব্লিক ফোৰামত, কিন্তু মই তেনেকৈ পাইছোঁ, অৱজ্ঞাৰ পাত্ৰ হৈছোঁ। তোমাৰ বড়ো কোনে চাবহে? মই যদি বড়ো লিডাৰ এজনৰ ইণ্টাৰভিউ কৰোঁ, বড়োলেণ্ডৰ কিবা এটা যদি ষ্টৰি কৰোঁ, তেনেকৈ কোৱা মোৰ বহুত উদাহৰণ আছে। কিন্তু সেইটো ৰিয়েলিটিটো আৰু এতিয়াতো গ্ৰাউণ্ড ৰিয়েলিটি BTCকে সেইটো কোনে চলিব নোৱাৰে, অসমৰ মিডিয়াই চলিব নোৱাৰা হৈছে। উইদাউট BTC অসমৰ মিডিয়াই চলিব পাৰিব জানো?
গতিকে অৱজ্ঞাটা মেইন ষ্ট্ৰীম মিডিয়া সেই ধৰণে কৰিছিল। মোৰ নিজৰ ক্ষেত্ৰত মই নাম ধৰি ক'ব পাৰোঁ, কিন্তু এই পাব্লিক ফোৰামত মোৰ সম্পাদকজনৰ নামটো মই তেনেকৈ ক'ব নোৱাৰোঁ, কোৱা উচিত নহয়, তেখেত নাই এতিয়া। গতিকে সেইটো থাকে। দাদা এতিয়া আৰু এটা মই কথা, যেতিয়া মই ফিল্ডত ৰিপৰ্টিং কৰিছিলোঁ গুৱাহাটীতে, যেতিয়া বোলে ক'ৰ এই BTDৰ পৰা প্ৰেছ কনফাৰেঞ্চ দিছে, অমুকত যাব লাগে, নাই নাই এইবিলাক নচলে নহয়, নাযাব, তোমাৰ ছিংগল কলমতে নিউজটো যাব, প্ৰিণ্টত থাকোঁতে এনেকৈ কৈছে। আৰু মোৰ এজন মোৰ ৰেচপেক্টেড দাদা এজন গৌতম শৰ্মা, তেখেতে মোক সদায় কৈছে, ৰঞ্জন এইটো তোৰ কোটাত এইটো নিউজ কৰিছে, তোৰ কোটাত গৈছে, এইটো কিন্তু এডিটৰে নিউজটো দিব মানা কৰিছে, স্বনামধন্য এডিটৰ, এই নিউজটো দিব নালাগে, তোৰ কোটাত গৈছে, তই হিংসাটো কষ্ট কৰি আনা, সেইকাৰণে নিউজটো গৈছে। এইটোতো ৰিয়েলিটি, এইটো মই জানো, এইটোতো চৰম সত্য কথা। আৰু এতিয়াও অসমৰ মিডিয়াত এনেকুৱা ধাৰণা, BTD মানে তাততো আৰু ধন সংগ্ৰহৰে পইচাহে দিব তেওঁলোকে, প্ৰমোদ বড়োৰ পৰা ওচৰত পইচা লৈ আনা, অগ্ৰামৰ মহিলাৰ পৰা পইচা লৈ আনা, এনেকুৱা ধাৰণা। এনেকুৱা মোৰ নিজৰ জীৱনত অভিজ্ঞতা হৈছে, মোৰ চুপেৰিয়ৰে সেই ধৰণে মোক কয়। মোৰ বেয়া লাগে এইবিলাক কথা, কাৰণ এইবিলাক মানুহৰ লগত ব্যক্তিগত সুসম্পৰ্ক, দীৰ্ঘদিনৰ সম্পৰ্ক আছে। প্ৰমোদ বড়োৰ লগত মোৰ ব্যক্তিগত সুসম্পৰ্ক দীৰ্ঘদিনৰ, অগ্ৰামৰ মহিলাৰ লগত সম্পৰ্ক, মোক তই তই বুলি মাতে। এতিয়া কথাটো হ'ল, তাৰ অৰ্থ এইটো নহয় যে তেওঁ মোক ধনে ধনে উভৈনদী কৰিছে, তেওঁতো ক'ব নোৱাৰে নহয়, প্ৰমোদ বড়োতো ক'ব নোৱাৰে নহয় কেতিয়াও। গতিকে মোৰ নিজৰ ক্ষেত্ৰত বেয়া লাগে, আক্ষেপ হয়, অসমৰ মিডিয়াত এই ধৰণৰ ট্ৰেণ্ড কিয় আহিল, বেয়া লাগে। এতিয়া মই নিজে সাংবাদিকতা থাকিও মই এই কথাটো ক'ম, মই ক'বলৈ এইটো বেয়া পাবলৈ কথা, এইটো নগ্ন সত্য। সেইকাৰণে এতিয়া কি হৈছে, অৱজ্ঞা সেই ৰিভাৰ্চ হৈছে এতিয়া, সেইকাৰণে অসমৰ মিডিয়াক অৱজ্ঞা কৰে বড়োলেণ্ডৰ মানুহে। মানে বহুতে ট্ৰেনজেকশ্যনত বড়ো জাতিখন মানে এটা পাৱাৰ হাউচ বুলি, লাহেকে পাৱাৰ হাউচত আহিছে বুলি ক'ব পাৰোঁ আমি। ডেফিনেটলি। এতিয়া চবচে ডাঙৰ টপিক আহিছে, এতিয়া চলি আছে ইণ্ডিয়ান ৱৰ্ল্ডৰ ডেমক্ৰেচি চবচে ডাঙৰ ইলেকশ্যন, ইট ইজ 2022 লোকসভা 24 লোকসভা ইলেকশ্যন চলি আছে। একফালে মোদী, একফালে কংগ্ৰেছ আৰু ৰেষ্ট অফ দ্য পাৰ্টিজ। অসমত এতিয়া ফাৰ্ষ্ট ফেজটো চলি গ'ল, আপুনি কি ভাবে এইবাৰ কাৰ চৰকাৰ? এতিয়া যিখিনি মইতো প্ৰথম কথা হ'ল যে টেলিভিশ্যন, ইণ্টাৰনেট, বাতৰি কাকতত যিখিনি তথ্য পাতি পাই আছো বা দেখি আছো, পঢ়ি আছো, শুনি আছো, তাৰ ভিত্তিত গোটেই নিৰ্বাচনটোত এনেকুৱা ধাৰণা হৈছে, মোদী চৰকাৰে, তেওঁলোকে যদিও কৈছে যে আব কি বাৰ 400 পাৰ, মই নাভাবো সেইটো হয় নহয়, সেইটো নাজানো, কিন্তু চৰকাৰ মোদীৰ প্ৰধানমন্ত্ৰীত্বতে হ'ব যেন লাগি আছে। আৰু কিয়নো এইটো কথা ঠিক যে সমস্ত বিৰোধীয়ে তেওঁলোকে আচলতে মোদীক কাউণ্টাৰ দিব পৰা তেওঁলোকে একত্ৰিত হ'ব নোৱাৰিলে, অথচ স্কোপ আছিল, কাৰণ বিৰোধীৰ বহুতখিনি তেওঁলোকৰ নিজৰ মাজতে ইমান বিভেদৰ মাজত তেওঁলোকে এজন মানুহক কাউণ্টাৰ দিব কাৰণে সাজু হ'ব নোৱাৰিলে বা সময় পাইছিলে। গতিকে সেইটো এটা মই ভাবোঁ বিৰোধীৰ ড্ৰবেক এটা থাকি গ'ল। মোৰ তেনেকুৱা ধাৰণা এটা হৈছে। আৰু দ্বিতীয় কথা হ'ল কি যে, আৰু এইবাৰ যি তেওঁলোকে কিবাৰ 400 পাৰ, ফিৰ একবাৰ মোদী চৰকাৰ, এইটো তেওঁলোকৰ মাইণ্ড গেম, এইটোতো কৰিবই, কাৰণ বিৰোধীক চাপত ৰখাৰ কাৰণে আৰু ভোটাৰক প্ৰভাৱিত কৰাৰ কাৰণে, সেইটোতো ৰাজনৈতিক দলে কৰিবই, এইটো বেয়া বোলা কি কথা আছে। তাক সেই কথাটোক কাউণ্টাৰ দিয়াৰ কাৰণে বিৰোধীৰ কি ইছ্যু আছে, বিৰোধী কি ধৰণে কাউণ্টাৰ কৰিব, সেইটো তেওঁলোকৰ কথা। আৰু অসমৰ প্ৰেক্ষাপটত যদি কওঁ, যিটো প্ৰথম পৰ্যায়ৰ যিখিনি হৈ গ'ল, ফাৰ্ষ্ট ফেজত 5টা হৈ গ'ল, মই ভাবোঁ যোৰহাটত বাহিৰে বাকীবোৰ সমষ্টিতটো একপক্ষীয় হোৱা যেনেই লাগিছে। ভুল হোৱা নাই, আৰু একপক্ষীয় হোৱা যেন লাগিছে। যোৰহাটত কিন্তু এটা কথা ঠিক দেই, আপোনালোকে বিশ্বাস কৰিব যে এজন মাত্ৰ গৌৰৱ গগৈ, আৰু এই এজন মাত্ৰ গৌৰৱ গগৈ সমস্ত চৰকাৰখনক চাপত ৰাখিবলৈ সক্ষম হ'ল। মই নাজানো ৰিজাল্ট কি হয়, কাৰণ মই যোৰহাট যোৱা নাই। আৰু বাহিৰৰ খা খবৰবিলাক আমি ইণ্টাৰনেট বা টেলিভিশ্যনত যিমান পাওঁ, অসমৰ খা খবৰবিলাক এই ধৰণে নাপাওঁ, পোৱা নাই। অসমৰ মিডিয়াটো ইমান খুব ভালকে গোটাখিনি আচল ৰিয়েলিটিটো ওলাই আহিছে বুলি মোৰ ধাৰণা হোৱা নাই দেই। গতিকে যোৰহাটত এইটো ঠিক এজন মাত্ৰ গৌৰৱ গগৈ, এই এজন মাত্ৰ গৌৰৱ গগৈ কিন্তু সমস্ত দলটো, সমগ্ৰ চৰকাৰখনক এনেকে চাপত ৰাখিলে। গতিকে মই ভাবোঁ এক ধৰণৰ নৈতিক বিজয় বুলি ক'ব পৰা যায়, যদি গৌৰৱ গগৈৰ নৈতিক বিজয়। মই আচল নিৰ্বাচনৰ ফলাফল কি হয় মই নাজানো, কিন্তু ঠিক যে চৰকাৰখনে উঠি পৰি লাগিল,
মানে শাসক দলটো উঠি পৰি লাগিল। গতিকে সেই উঠি পৰি লাগিব লগা হোৱা পৰিস্থিতিটো সৃষ্টি কৰাৰ ক্ষেত্ৰত কিন্তু গৌৰৱ গগৈ এককভাৱে সফল হৈছে। আনকি ভোটৰ আগদিনালৈকে তেওঁৰ আশে পাশে থকা বহুত মানুহ কিন্তু শাসক দলত অৱস্থান কৰিছে, যিমান দূৰ খবৰ আছে। গতিকে মই ভাবো আচল যুঁজখন তাতহে হৈছে, মোৰ তেনেকুৱা ধাৰণা হয়। নিৰ্বাচনী ফলাফলে ক'ব কি হ'ব কি নহ'ব। আৰু বাকীবোৰ সমষ্টিও তেনেকুৱা হৈছে। অসমতো বিৰোধী একত্ৰিত হোৱাৰ বহুত সুযোগ আছিল, আৰু এই সুযোগ কংগ্ৰেছে নিজেই ল'ব নোৱাৰিলে। ইমান তেওঁলোকৰ মাজত কিবা আভ্যন্তৰীণ কণ্ডল, 16টা দল, 14টা দল, 12টা দল, 10টা দল এনেকে একত্ৰিত হয়, সদায় ভাল ভাল হোটেলত মিটিং হয়, কিন্তু প্ৰেক্টিকেলি কি হ'ল? তেওঁলোকেতো দলটোক প্ৰত্যাহ্বান জনাব নোৱাৰিলে। আৰু মিডিয়াত চৰ্চা হ'ল কেৱল যে বিৰোধী ঐক্য, কিন্তু প্ৰকৃততে বিৰোধী ঐক্য হ'লগৈ কি? বিৰোধী ঐক্যৰ নামত এজন প্ৰাৰ্থীকহে দিয়া হ'ল। এটা ভাও চলি আছে য'ত অসমৰ ৰাইজত কংগ্ৰেছৰ ওপৰত ভৰসা, কিন্তু দেখা যায় যেতিয়া গৌৰৱ গগৈৰ কথা আহে, মানুহবিলাকৰ নেৰেটিভটো চেঞ্জ হৈ যায়। আপুনি এই বস্তুটো ক'ব পাৰে নেকি, যদি এটা চেঞ্জ লাগে অসমত, যদি এটা লিডাৰশ্বিপ লাগে, তেতিয়া খালি গৌৰৱ গগৈৰ চেহেৰাই আছে এটা? নহয়, কংগ্ৰেছত বহুত সমস্যা আছে। কংগ্ৰেছে নিজেই সমস্যাৰ এটা ভৰা, গতিকে তেওঁলোকে ৰাইজৰ আৰু কি সমস্যা আঁতৰ কৰাব। কিন্তু এইটো ঠিক, গৌৰৱ গগৈটো এটা সম্ভাৱনা, কিন্তু তেওঁৰ মাজত মানুহে কিন্তু এটা আশাৰ সঞ্চাৰ দেখিছে, সেইটো ঠিক, সেইটোতো অস্বীকাৰ কৰাৰ কোনো উপায় নাই। আৰু গৌৰৱ গগৈক ইমান সমালোচনাত উচ্চ তাচ্ছিল্য কৰাৰ পিছত তেওঁ চিতপ্ৰজ্ঞভাৱে ইলেকশ্যনটোত তেওঁলোকে প্ৰচাৰ চলালে। আৰু আহি থকা দিনৰ ৰাজনীতিত গৌৰৱ গগৈয়ে, মই ভাবো যদি তেওঁ ডিৰেইল নহয়, মই ভাবো তেওঁ প্ৰত্যাহ্বান জনাব পৰা এটা শক্তি হিচাপে, ইতিমধ্যেই হৈছে, প্ৰত্যাহ্বান জনাব পৰা এটা শক্তি হিচাপে পৰিণত হ'ব। আৰু গৌৰৱ গগৈ নতুন যুগৰ নেতা, গতিকে তেওঁৰ নেতৃত্বত তেওঁ যদি আৰু কিছু নতুন মানুহক লগত লৈ আগবাঢ়িব পাৰে, তেতিয়াহ'লে মই ভাবো এটা অসমৰ মানুহে এটা নতুন শক্তি এটা বিচাৰি পাব তেওঁৰ ৰূপত। আৰু বাকী কথা থাকিল এইটো, কংগ্ৰেছৰ নিজৰ সমস্যা বুলি কি অকল তেওঁলোকৰ কোনজন নেতাক চাব? তেওঁলোক টেষ্টেড লিডাৰ, তেওঁলোকে প্ৰত্যেকেইটো টেষ্ট, যিমান বছৰ ধৰি মন্ত্ৰী আছিল, কোনোবা বিভিন্ন ধৰণৰ দায়িত্বত আছিল, তেওঁলোকৰ বিৰুদ্ধে অজস্ৰ অভিযোগ আছে। গতিকে এই অভিযোগ থকা মানুহবিলাকতো তেওঁলোকে প্ৰমাণিত হৈছে, তেওঁলোকৰ বিৰুদ্ধে বহুত দুৰ্নীতি, অন্যায়, অবিচাৰ, ভ্ৰষ্টাচাৰৰ অভিযোগ আছে। গতিকে তেওঁবিলাকে আৰু নেতৃত্ব কেনেকে দিব পাৰিব? এইবিলাক নিজে নেতা হৈ থাকিব পাৰে, কিন্তু ৰাইজক বা দল এটাক নেতৃত্ব দিব পাৰিব বা চৰকাৰক নেতৃত্ব দিব পাৰিব, মই তেনেকে ভাবিব নোৱাৰো। আৰু অৱশ্যে সময়তকৈতো আৰু ডাঙৰ বিচাৰক কোনো নাই, সময়হে আচল বিচাৰটো কৰিব। মই ইয়াত যেই কথা নকৰো, মোৰ কথাটোতো সেই সত্য হ'ব নোৱাৰে, মোৰ নিজৰ ধাৰণাখিনিহে কৈছো দেই। অসমৰ যোনটো এতিয়া বৰ্তমান ইলেকশ্যন চলি আছে, ইয়াতে বহুতো আমাৰ কংগ্ৰেছৰ পৰা ইলেকশ্যনৰ আগতে মানে পাৰ্টি চেঞ্জ কৰি বিজেপিত। চ' ইয়াৰ মেইন ড্ৰবেক্সটো আপোনালোকে কি ভাবে? মানে ইলেকশ্যনত মানুহবিলাক পাৰ্টি চেঞ্জ কৰে, কিন্তু অসমত যেনেকে সলনি হৈছে, বহুত ইমান ডাঙৰ ডাঙৰ নেতাই আপোনাৰ বিজেপিত যোগদান দিলে, এতিয়া ৰখাব নোৱাৰিলে, আৰু বাকী পাৰ্টি কেইটাতো বাকী পাৰ্টিৰ পৰাও বিজেপিত যোগদান কৰি আছে। চ' আপুনি কি ভাবে এই যোনটো চেঞ্জ, যে মানুহবিলাক খালি বিজেপিতে গৈ আছে? বিজেপিটো ইমান চিট নাই দাদা, ক'ব গ'লে আমাৰ ইয়াতে অনলি 14 চিট আছে, কিন্তু আৰু আমি কাউন্সিল ইলেকশ্যন চালো, আপনি তাতে বেছি চিট নাই। চ' যদি চবে ওৱান পাৰ্টিয়ে হৈ যায়, পিছত আপুনি নাভাবে নেকি এই এটা পাৱাৰ ক্লেছ চলি হ'ব, বা বেলেগ পাৰ্টিত এটা বেলেগ থট লৈ এটা নতুন পাৰ্টিত যোৱা ক্লেছ হ'ব নহ'ব? ডেফিনেটলি হ'ব, ক্লেছটো হ'ব। সেইটোতকৈ ডাঙৰ কথা কি যে পাৰ্টি সলনি কৰে। তেওঁলোকেতো কোনো দলটোক ভাল পাই নাযায়, তেওঁলোকে নিজৰ ছাৰ্ভাইভেলৰ কাৰণে তেওঁলোকে বাচি থকাৰ যিটো তাৰণা ৰাজনৈতিকভাৱে, তেওঁলোকে নোহোৱা হৈ যাব, সেই আশংকাতে দল সলনি কৰে। ইয়াত কোনো তেওঁলোকৰ কিবা মহান উদ্দেশ্যলৈ দল সলনি নকৰে নহয়। তেওঁলোকে এতিয়া কংগ্ৰেছৰ বেয়া দিন চলিছে, হয়তো কংগ্ৰেছৰ পৰা মানুহবিলাক পাইকাৰী হাৰত বিজেপিলৈ গৈছে। কালি বিজেপি কিবা কাৰণত বিজেপিৰ পতন আৰম্ভ হ'ব, বিজেপিৰ পৰা পাইকাৰী হাৰত মানুহবিলাক আহিব। গতিকে এইবিলাক কোনো আদৰ্শগত দল এৰি যোৱা নাই নহয়। আৰু এটা ভেকুৱাম সৃষ্টি হ'ব, বা এটা দলত ভেকুৱাম আৰু অন্য এটা দলত সৃষ্টি হ'ব। এইটো হয় যে বিজেপিতে আমি দেখিছোঁ, বিজেপিতো বাৰিষাৰ মেটেকাৰ দৰে বিজেপিত এতিয়া মানুহ ভৰি গৈছে।
ক'ত সেই শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰ বিজেপি, ক'ত পাৰ্টি উইথ এ ডিফাৰেঞ্চ বা দল, সেইটো দলত এতিয়াতো আমি দেখিছোৱেই। মই দলটোক সমালোচনা কৰাৰ কথা নাহে, কিন্তু যি ধৰণে যি আদৰ্শ ৰীতি নীতিৰ কথা, তাততো এতিয়া বিভিন্ন ধৰণৰ মানুহ গৈছে। এতিয়া বিজেপিতে নিজেও সেইবিলাক মানুহক আদৰি লৈছে, কাৰণ বিজেপি তো তেওঁলোকে কৈছে আমি নিজৰ ধৰণে সজাই পৰাই ল'ম আৰু মানুহখিনিক, বেয়া মানুহ তাতে গ'লে ভাল হৈ যায় আৰু। গতিকে সেইটোও ডাঙৰ কথা নহয়। গতিকে মানুহ আহিছে গৈছে, কিন্তু তাত এই যে বেয়া দিনত যিসকলে দলত কাম কৰিছিল বিজেপিত, তেওঁলোকে এক ধৰণৰ শংকা, এক ধৰণৰ গ্লানি, এক ধৰণৰ আশংকা ভোগাটো স্বাভাৱিক, আৰু ভুগিছেও। সেইটো তাত বিভিন্ন আছে, নতুন পুৰণিৰ সংঘাত আছে, থাকিব। সেইটো আমি বাহিৰৰ পৰা ক'লে এইবিলাক তেওঁলোকেও বেয়া পাব, দলটোৱেও বেয়া পায়, স্বাভাৱিক। বেয়া পোৱাটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল যে বিজেপিতটো এতিয়া পাইকাৰী হাৰত মানুহ গৈ আছে। এতিয়া বিজেপি দল শক্তিশালী হৈ আছে, চৰকাৰ আছে, কেন্দ্ৰত চৰকাৰ আছে, ইয়াত চৰকাৰ আছে। যেতিয়া গ্ৰাফ তললৈকে নামিব, এই মানুহবিলাকে লাহে লাহে গুচি যাব। যিসকলে বিজেপিত আদৰ্শৰ কাৰণে বিজেপি লৈ গৈছিল, সেইবিলাক মানুহ থাকিব। আমি দেখিছো নহয়, কাৰণ আমি যেতিয়া বহুদিন ধৰি মই বিজেপি ভিত্তত ৰিপৰ্টিং কৰিছো, তাত এটা সময়ত আমি যেতিয়া ৰিপৰ্টিং কৰিবলৈ গৈছো, ৰঙা চাহ পাইছিল। তাকো সেই সাংবাদিক বিলাকে ইজনে সিজনে 10 টকা 15 টকা উঠাই, তেনেকে আমি চাহ খোৱা দিনো আছে। সেই দিনৰ বিজেপি আমি দেখিছো। এতিয়াতো বিজেপি এটা কৰ্পৰেট ষ্টাইলত চলিব, স্বাভাৱিক। এই পৰিৱৰ্তন, দল শক্তি হৈছে, বিশ্বৰ বৃহত্তম দল। গতিকে এইবিলাক বেয়া হৈছে বা ভাল হৈছে, এইটো ক'বলৈ অলপ দিগদাৰ। সেইবিলাক হয় আৰু হ'ব আৰু। গতিকে কিন্তু অতীতটো থাকিব। লিডাৰশ্বিপটো আমি কোৱেশ্যন কৰিব পাৰিম যে ভূপেন বৰাৰ যোনটো লিডাৰশ্বিপ, এটা লিডাৰ হয় জাহাজৰ কেপ্টেইন। চ' এটা কেপ্টেইনে ডাইৰেকশ্যন দিয়ে, বা যদি আপোনাৰ ৱেডাৰ কণ্ডিশ্যন বেয়া হয় তো শ্বিপটো কণ্ট্ৰল হয়। এতিয়া সময়ত এনেকুৱা লাগি আছে যে ভূপেন বৰাৰ যোনটো লিডাৰশ্বিপ, মানুহবিলাক সেই বস্তু গ্ৰহণ কৰিব পাৰিছে নে পৰা নাই, এটা কুৱেশ্যনেবল বুলি আমি মানে এটা তথ্য পাইছো। মানুহবিলাক কথা পাতি আছে, পাব্লিকে যদি আপুনি আমি এই বস্তু মানে গম পাইছো পাব্লিকৰ পৰা, কি তেখেতৰ লিডাৰশ্বিপত মানুহে অলপ কুৱেশ্যন কৰিছে। নহয়, কথাটো এনেকুৱা, চৰকাৰত নাথাকিলে লিডাৰশ্বিপক কুৱেশ্যন কৰাটো সহজ। দলটো এতিয়া চৰকাৰত নাইতো, গতিকে ভূপেন বৰাই তেওঁ সফল সভাপতি নে বিফল সভাপতি সেইটো কোৱাতকৈ, যিহেতু তেওঁৰ দলটো চৰকাৰত নাই বা বিৰোধীত থকা দল, তাতো তেওঁলোকে শক্তিহীন হৈ গৈছে দিনে দিনে। গতিকে এই অৱস্থাত হলা গছত বাগি কুঠাৰ মৰা সহজ নহয়। গতিকে ভূপেন বৰাক সমালোচনা কৰাটো সহজ। এতিয়া তেওঁ নেতৃত্ব কাক দিছে? মানুহ নথকা দল এটাক নেতৃত্ব দিব লগা হৈছে, যিখিনি মানুহতো এজনৰ পিছত ইজনকৈ তেওঁক সংগ এৰিছে। গতিকে সেইটো ভূপেন বৰাৰ যোগ্যতা অৰ্হতাক প্ৰশ্ন কৰিব পৰাকৈ কৰাটো যিমান সহজ, তাতকৈ কঠিন কামটো হ'ল যে দলটোৱে শাসনত নাই। আৰু কংগ্ৰেছৰ এটা কথা হ'ল যে তেওঁলোকে শাসনত নথকা অভ্যাসটো খুব কম আছে। তেওঁলোকে শাসনত থকা এটা অভ্যাস হৈছে, 60 বছৰ তেওঁলোকে একেৰাহে চৰকাৰ চলাইছিল। ইয়াতো তেওঁ বছৰৰ পিছত বছৰ ধৰি চৰকাৰ চলিছিল। তাৰপিছত তেওঁলোকে বিৰোধীত থকা বা চৰকাৰত নথকা অৱস্থাত কাম কৰাৰ তেওঁলোকে বৰ অভ্যস্ত নহয়, আৰু তাৰ পৰিণতি তেওঁলোকে ভুগি আছে। গতিকে সেইটোৱে কথা। গতিকে কেৱল ইয়াত একমাত্ৰ ভূপেন বৰাক দোষ দি অন্য কাৰোবাৰ কোনোবা এজন মন্ত্ৰী বিধায়কক দোষ দিটো বিশেষ লাভ নহয়। গতিকে বিৰোধীত কাম কৰাৰ অভিজ্ঞতা বা তেওঁলোকৰ অভ্যস্ত বৰ বিশেষ নহয়, সেইটো কাৰণে এইটো অৱস্থা। কিন্তু মই জানো যে চৰকাৰত নথকাৰ পাছতো অসম গণ পৰিষদে কিদৰে তেওঁলোকে সাংগঠনিক কাম কাজ কৰি গৈছিল, কিমান নিষ্ঠাৰে তেওঁলোকে কাম কৰিছিল। গতিকে তেনেকুৱা উদাহৰণ। আৰু আজি বিজেপি আজিহে চৰকাৰত আহিছে, দুটা টাৰ্ম, তেওঁলোকে এইটো টাৰ্মটো ফুল সম্পূৰ্ণ হোৱা নাই। কিন্তু আমি বিৰোধীত থকা বিজেপিকো দেখিছো, তেওঁলোকৰ কৰ্মী সকলে, দলৰ নেতাসকলে কি ধৰণৰ দলৰ কাৰণে কাম কৰিছে অহৰহ। চৰকাৰ নথকা দল এটাই কি ধৰণে তেওঁলোকে সাংগঠনিক দৃঢ়তা প্ৰদৰ্শন কৰিছিল। গতিকে ডিফাৰেঞ্চ থাকে বিজেপি আৰু কংগ্ৰেছ তেনেকে। আৰু এটা কথা, বিজেপি এতিয়া চাওক, বিজেপি যে মই যে হাজাৰ ভুলৰ মাজত, হাজাৰ সমালোচনা কৰাৰ মাজত এটা বিজেপিক আপুনি কৃতিত্ব দিবলৈ, তেওঁলোকে 24x7 এই ধৰণে তেওঁলোকে কাম কৰে। তেওঁলোকে অবিৰাম তেওঁলোকৰ সাংগঠনিক কাম। কোনো এজন দলৰ সাধাৰণ কাৰ্যকৰ্তাৰ পৰা একদম সভাপতি পৰ্যন্ত কোনো এনেই বহি থাকিব নোৱাৰে, অহৰহ কাম কৰে, যাৰ ফলত তেওঁলোকে ৰাইজৰ লগত তেওঁলোকৰ গণসংযোগটো অতি বেছি। মানে সেইটোৱে নিৰ্বাচনত তেওঁলোকক সফলতা আনি গ্ৰাউণ্ড লেভেলৰ পৰা মানে গ্ৰাউণ্ড লেভেল। এইটো হ'ল তেওঁলোকৰ এটা
আজি এইবাৰ ইলেকশ্যনত তেওঁলোকে বৰ বিশেষ সাংঘাতিক কিবা তেওঁলোকৰ কৰ্মীসকলক কষ্ট কৰিব লগা হৈছে বুলি মোৰ মনে নকয়। কাৰণ তেওঁলোকে কাম কৰিয়ে আছে। ইলেকশ্যন বুলি নহয়, তেওঁলোকে কাম কৰিয়ে থাকে। আমি জানো, যিখিনি খবৰ পাই থাকো। গতিকে যিহেতু অনবৰত তেওঁলোকে কামেই কৰি থাকে, গতিকে কাম সহজ হৈ যায়, উজু হৈ যায়। এই নিৰ্বাচনত তেওঁলোকে প্ৰতিফল সেইধৰণে পাব, পৰিণতি বা ফলটোতে সেইধৰণে পাব। আৰু এই যে আপুনি এটা কথা সুধিলে যে মানুহবিলাক অহা যোৱা, সেই কথাটো মই ক'লোৱেই। এইবিলাক আৰু তেওঁলোকে নিজৰ চাৰ্ভাইভেলৰ কাৰণে তেওঁলোকে দল সলনি কৰিছে। কালি কংগ্ৰেছৰ ভাল দিন আৰু মানুহবিলাক আহি যাব, ৰিটাৰ্ণ হ'ব। সেইটোৱে। আমি অসমৰ কথা ক'লে অসমৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা আমি ইগনৰ কৰিব নোৱাৰো। তেখেত পাষ্ট সময়ত এটা ডাঙৰ পাৱাৰ হাউচ, নিজে অকলে এটা পাৱাৰ হাউচ হৈ কি হৈছে অসমৰ কাৰণে। তেখেতে অসমক এটা বেলেগ লেভেল ৰিপ্ৰেজেণ্ট কৰি মানুহে কৈ আছে। এইটো মই কোৱা কথা নহয়, পাব্লিকৰ কোৱা কথা কি অসমৰ এটা পাৱাৰ হাউচ, এটা মেপ, ইণ্ডিয়াৰ মেপত তেখেতে এটা বেলেগ এটা আইডেণ্টিটি দিছে। সেইটো কি হ'ল দাদা? ডেফিনেটলি হিমন্ত বিশ্ব শৰ্মাৰ যোগ্যতা, অৰ্হতা, দক্ষতা এই সম্পৰ্কত কুৱেশ্যন কৰাৰ কোনো অৱকাশে নাই। তেওঁ নিজেই তেওঁৰ উদাহৰণ। তেওঁৰ 24x7 এজন মুখ্যমন্ত্ৰী, কাৰ্যকৰ্তা, নেতা, কৰ্মী, যি কয় আপুনি সকলো কাম কৰে। এতিয়াতো মুখ্যমন্ত্ৰী হিচাপে তেওঁতো প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ নখ দৰ্পণ, প্ৰত্যেকটো কাম তেওঁৰ নখ দৰ্পণ। তেওঁতো নিজৰ যোগ্যতা, আপুনি তেওঁক বেয়া পাব পাৰে, সমালোচনা কৰিব পাৰে, এইটো আপোনাৰ কথা। কিন্তু মূল কথা এইটোৱে যে তেওঁকতো অস্বীকাৰ কৰিব নোৱাৰে। তেওঁৰ নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিছে। নিজৰ যোগ্যতা প্ৰতিপন্ন কৰে কেইজন লিডাৰ আছে, কেইজন নেতা আছে, কেইজন মন্ত্ৰী আছে, কেইজন বিধায়ক আছে। গতিকে নিজৰ যোগ্যতা প্ৰমাণ কৰিব পৰা এজন নেতা হ'ল তেওঁ। আৰু 24x7 তেওঁ কাম কৰা মুখ্যমন্ত্ৰী, নেতা, কৰ্মী কোনো নহয়। গতিকে তেওঁ সমালোচনা কৰিব, তেওঁৰ নীতিক ভুল বুলি ক'ব পাৰে। ভুলপাতো তেওঁ ভুল কৰিছে, বেয়া কাম কৰিছে, সমালোচনা কৰিছে, সেইটো এটা বেলেগ বিষয়। কিন্তু তেওঁৰ অৰ্হতা, যোগ্যতা, দক্ষতা এইটোকতো প্ৰশ্ন কৰাৰ কোনো অৱকাশ নাই। আৰু সেইটোতো মই কৰিব নোৱাৰিম, নকৰোঁ, কৰাৰ যুক্তিও নাই। কাৰণ তেওঁক মই দেখিছোঁ, ব্যক্তিগত পৰ্যায়তো তেখেতৰ লগত সম্পৰ্ক আছে, যিহেতু কৈছোঁ। তেখেতৰ মানে কাৰ্যকালত বহুতো কাম আমি দেখিছো। মানুহবিলাক আৰু তেখেতে যেনেকে অসমক ৰিপ্ৰেজেণ্ট কৰে, আপুনি ভাবে নেকি কি এই নেক্সট 5 years বা 10 years তেখেতৰ মানে তেখেতৰ কেলিবাৰৰ মিনিষ্টাৰ কোনোবা অসমত আছে যে তেখেতৰ সমষ্টিত চেলেঞ্জ দিব পাৰে? তেনেকৈতো মই দেখা নাই এতিয়ালৈকে। কাৰণ তেওঁ ইমান বেছি শক্তিমন্ত, ইমান বেছি শক্তিশালী, তেওঁৰ বুদ্ধি, যোগ্যতা, অৰ্হতাৰে ইমান বেছি শক্তিশালী। তেওঁ এই মুহূৰ্তত মোৰতো চকুত নপৰে তেওঁক চেলেঞ্জ কৰিব পৰা, তেওঁৰ সমানে তেওঁ কাম কৰিব দেখা নাই। কাৰণ তেওঁৰ যিটো ব্ৰিগেড, সেই ব্ৰিগেডত তেওঁৰ সমকক্ষ তেনেকুৱা মানুহ সৃষ্টি হৈছে বা হ'ব মই নাভাবোঁ। মানুহে নিজৰ যোগ্যতাবোৰ কাম কৰি থাকে। কম যোগ্যৱান মানুহো টিকি থাকে, টিকি থকাটো এটা বেলেগ কথা। কিন্তু জিলিকি থকাটো এটা বেলেগ কথা। তেওঁ জিলিকি আছে, জিলিকি থাকিব। আজি ভাৰতীয় প্ৰেক্ষাপটতো তেওঁ জিলিকি আছে। সেই ধৰণে তেওঁ নিজক প্ৰজেক্ট কৰিব পাৰিছে। গতিকে জিলিকি আছে। মানুহ টিকি থকাটো, চলি থকাটো ডাঙৰ কথা নহয়। চবেই আছে, আমিও চলি আছো। কিন্তু আমি জিলিকি থকা নাই। জিলিকি থাকিব পৰা আমাৰ সেই যোগ্যতাটো নাই, অৰ্হতাও নাই, দক্ষতাও নাই। সেইকাৰণে আমি চলি আছো, তেওঁ জিলিকি আছে নক্ষত্ৰৰ দৰে। সেইটোৱে কথা। মানে এই ইলেকশ্যনটো আমি ক'ব পাৰোঁ দাদা কি এই ইলেকশ্যনটো মষ্ট প্ৰবেবলি এটা ওৱান চাইডেড আমি ক'ব পাৰোঁ। ডেফিনেটলি এইবাৰৰ নিৰ্বাচনটো একপক্ষ। মই অসমৰ প্ৰেক্ষাপটতো হাজাৰবাৰ কম, এইটো একপক্ষ নিৰ্বাচন। নিৰ্বাচনী ফলাফল অৱশ্যে জনতাই দিব, জনতাৰ ৰায়টো বেলেগ। কিন্তু দেখা কথা যিটো, সেইটোতো ওৱান চাইডেড এটা ইলেকশ্যন। আৰু এইটো হোৱাৰ ফলত ইয়াৰ পৰিণতি কিছুমান বেয়াও আছে। সেইবিলাক পৰিণতি সময়ত হয়তো সময় প্ৰমাণ কৰিব। কিন্তু এইবাৰৰ নিৰ্বাচন ওৱান চাইডেড নিৰ্বাচন। মানে এনেকুৱাও বুলি ক'ব পাৰি, আপুনি বিজেপি ভাৰ্চেছ আদাৰ্ছ, হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ আদাৰ্ছ, এই ধৰণৰ ক'ব পাৰি, যি ধৰণে হয় আৰু। যদি অসমত যদি অপজিশ্যন বা বেলেগ পাৰ্টীয়ে যদি এটা নিজৰ চেলেঞ্জ দিব লাগে বা এটা চেঞ্জ আনিব লাগে, চ' দে হেভ টু ডাইৰেক্টলি চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মা। ডেফিনেটলি তেওঁক কাউণ্টাৰ কৰিব পৰা, তেওঁৰ নীতিক ভুল বুলি প্ৰমাণ কৰিব পৰা মানুহৰ দৰকাৰ হ'ব। সেই শক্তি, সেই যোগ্যতা, অৰ্হতা, বুদ্ধি কিমান মানুহৰ আছে, কিমানে সেইখিনি
প্ৰজেক্ট কৰিব পাৰে নিজক সেই ধৰণে তাৰ ওপৰত নিৰ্ভৰ কৰিব কথাখিনি কিন্তু আজিৰ তাৰিখততো তেনেকুৱা মোৰ চকুত পৰা নাই যদি মোৰ মিৰাকল নহয় তো কিন্তু বাৰ বাৰ এজন মানুহৰ নাম আহি থাকে যে বাৰ বাৰ তেখেতে চেলেঞ্জ কৰি থাকে তেখেতৰ নাম হ'ল অখিল গগৈ তেখেতে আমাৰ CM হিমন্ত বিশ্ব শৰ্মাৰ পলিচিছ কেইটা চেলেঞ্জ কৰি থাকে তেখেতৰ পলিচিছক মিডিয়াৰ ওচৰত আনি থাকে যে কিবা ভুল হৈছে চ' তেখেতে কৰিব পাৰিব নেকি নহয় কথাটো এনেকুৱা অখিল গগৈতো এজন সংগ্ৰামী তেওঁকোতো আপুনি অস্বীকাৰ কৰিব নোৱাৰে তেওঁ নিজৰ এটা জোনত কাম কৰি আছে সেইটো জোনত তেওঁতো নেতা হয় কিন্তু তেওঁ সামগ্ৰিকভাৱে হিমন্তক প্ৰত্যাহ্বানটো কোনে কাক নজনায় প্ৰত্যাহ্বানটো সকলো জনাব কিন্তু প্ৰত্যাহ্বান জনোৱা আৰু প্ৰত্যাহ্বান জনাব খোজা প্ৰত্যাহ্বান জনাব খোজা যিটো পৰিস্থিতি সেইটোৰ লগতে মানে মানুহে তুলনা কৰিব মানুহক গতিকে অখিল গগৈ নেতা অখিল গগৈ সংগ্ৰাম কৰি আজিৰ এই অৱস্থা পাইছে তেওঁক কোনেও অস্বীকাৰ কৰিব অস্বীকাৰ কিন্তু এইটো তুলনা হিমন্ত বিশ্ব ভাৰ্চেছ অখিল গগৈ এইটো তুলনা কৰাটো ভুল হ'ব এইটো ঠিক নহ'ব বৰ্তমান সময়ত বৰ্তমান সময়ত নোৱাৰে তেওঁ অখিল গগৈক অসমৰ নেতা বুলি ক'বলৈ অলপ দিগদাৰ হয় তেওঁতো এটা পাৰ্টিকুলাৰ এটা জোনত তেওঁ এটা হেৰি কৰি আছে তেখেতৰ ইমান ৰিটায়াৰলৈকে পলিটিচিয়ানতকৈ বেছি এটা সংগ্ৰামীতকৈ ডেফিনেটলি তেওঁ নিজৰ কষ্ট কৰি তেওঁ নিজৰ প্ৰতিষ্ঠা হৈছে নিজে কাম কৰিছে মানুহৰ হৈ কিন্তু কথা হ'ল যে তেখেতেও বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁ নিজৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে কিন্তু তেওঁ সামগ্ৰিকভাৱে অসমৰ নেতা হ'বলৈ হ'লে তেওঁতো আৰু ডেফিনেটলি কষ্ট কৰিব লাগিব তেওঁৰ নিজৰ ডাইমেনশ্যন হয়তো চেঞ্জ কৰিব লাগিব পাৰে গতিকে আজিৰ তাৰিখত মই নাভাবোঁ যে দেই সেইধৰণে কথাটো উচিত নহ'ব নেকি তেনেকৈ ভাবোঁ এইটো মোৰ দৃষ্টিভংগী দেই মোৰ দৃষ্টিভংগীটো সৰ্বশেষ শুদ্ধ দৃষ্টিভংগী বা সত্য দৃষ্টিভংগী বা এইটোৱেই শেষ দৃষ্টিভংগীটো হ'ব নহয় মই মোৰ ধৰণে কথাখিনি কৈছোঁ আৰু ঠিক আছে দাদা আমি এতিয়া আপোনাৰ পাৰ্চনেল লাইফলৈ আহোঁ আপোনাৰ জাৰ্নেলিজম লাইফ এটা বহুত সময় হ'ল চ' আপুনি বহুত ট্ৰেডিশ্যনছ দেখি আছে আগৰ সময়ৰ সাংবাদিকতা আৰু এই সময়ৰ সাংবাদিকতা আপুনি কিমান সলনি পালে আৰু কি মানে ইয়াতে চেঞ্জেছ পালে বা চেলেঞ্জেছ পালে প্ৰত্যাহ্বানটো বহুতখিনি আছে কিন্তু মই ইমানো অভিজ্ঞ নহয় যে মই তুলনা কৰি পুৰণি এতিয়াৰ এইটো অকণমান ক'বলৈ দিগদাৰ তথাপি মই এইটো কথা ক'ম যে টু চাম এক্সটেণ্ট মই যদি কওঁ অলপ অনেষ্টিটোৰ অভাৱ ঘটিছে সততাৰে কাম কৰা মানুহৰ সংখ্যা ডে বাই ডে কমি গৈছে আৰু এতিয়াতো ডিজিটেল মিডিয়া বা যি ধৰণে আগ্ৰাসী হৈছে এই আগ্ৰাসী হোৱাৰ দিনত এতিয়া ইমান বজাৰ কেন্দ্ৰিক গোটেই কাৰবাৰটো হৈছে গতিকে ইয়াত অনেষ্টলি বা চিনচিয়াৰলি কাম কৰা তো অলপ মুস্কিল হৈ পৰিছে অৰ্থ সৰ্বস্ব হৈ পৰিছে ধনটো লাগিলে কিন্তু মই ধনৰ অৰ্থটো বেলেগ মই ধৰণে কৈছোঁ আৰু আমিও কাম কৰিছিলোঁ এতিয়া মানুহক যিধৰণে পেচাদাৰী হ'ব লাগে কিন্তু পেচা মানে এইটো নহয় টকাৰ বিনিময়ত কাম কৰা টকালৈ কাম কৰা এই ধৰণৰ কথাও আহি যায় গতিকে মোৰ নিজৰ ধাৰণা এনেকুৱা হৈছে মই নিজে যিহেতু এটা কিছু বছৰ কাম কৰোঁ মই নিজৰ আশে পাশে থকা মানুহবিলাকক দেখি শুনি গৈছোঁ এক ধৰণে অনেষ্টলি কাম কৰা মানুহৰ সংখ্যাটো কমি গৈছে তেনেকুৱা আৰু এতিয়া তাৰ কাৰণে আমি কাক দুখ দিম সেইটোৰ কাৰণে দুখটো মোৰ নিজেই হ'ব লাগিব মই যদি কাৰোবাতকৈ চিনিয়ৰ তেতিয়াহ'লে মই মোৰ জুনিয়ৰক প্ৰপাৰ শিক্ষা দিব পৰা নাই গতিকে আমাৰ অগ্ৰজসকলৰ পৰা আমি যি শিকিলোঁ দেখিলোঁ বুজিলোঁ ভিত্তিত মই এই কথাটো কৈছোঁ যে আমাৰ কোনোবাই আগৰ মানুহখিনিয়ে বা নেতৃত্বত থকা মানুহখিনিয়ে গোটেই ছিষ্টেমটোক তেওঁলোকে ঠিক কৰিব যিধৰণে ঠিক কৰিব লাগে সেইধৰণে ঠিক কৰিব পৰা নাই নেকি মই বেলেগক দুখ দিয়াৰ কাৰণে মই মোৰ নিজৰ ক্ষেত্ৰত এতিয়া মই যদি 20 বছৰ হ'ল আগবাঢ়ি বা 30 বছৰ হ'ল তেতিয়াহ'লে 2 বছৰ আগত অহা ল'ৰাটোৱে যদি কিবা ভুল কৰিছে তাৰ কাৰণে দোষী কিন্তু মই নিজে কাৰণ তেওঁক মই ডিৰেইল কৰি হোৱাত মই বাধা দিব পৰা নাই গতিকে নতুন জেনেৰেশ্যনৰ মানুহখিনিক দোষ দিয়াৰ আগতে আমি পুৰণিবিলাক যিসকল পুৰণি বুলি আমি দাবী কৰোঁ বা পুৰণি হৈছোঁ বা পুৰণি হয় সেইসকল মই ভাবোঁ বেছি দোষী তেওঁলোকে প্ৰপাৰলি তেওঁলোকক গাইড কৰিব পৰা নাই আৰু এই ছিষ্টেমটোক আমি সাংবাদিকতাৰ মহত্ব গুৰুত্ব এই কথাবিলাক আমি যেন প্ৰপাৰ ৱেত ৰাখিব পৰা নাই সেইটো এটা বুলি ভাবোঁ নতুন জেনেৰেশ্যনৰ যিখিনি নতুন জেনেৰেশ্যন ইউথ যিখিনি আছে
তেওঁলোকে ইমান প্ৰতিভাশালী ল'ৰা ছোৱালী আহিছে, তেওঁলোকতো ঠাট্টা বিদ্ৰূপ কৰি লাভ নাই। তেওঁলোকৰ লাইনত ইমান জ্ঞান বুদ্ধি আছে, তেওঁলোকক অকণমান ঠিক ঠাক কৰি লৈ গ'লে খুব ভাল ভাল মানুহ আমি পাম এই ক্ষেত্ৰখন। গতিকে মই ভাবোঁ আমাৰ যিসকলে আমাক নেতৃত্ব দি আছে সেইসকলে মানুহখিনিক অকণমান প্ৰপাৰ গাইডেঞ্চ দিব পাৰিলে ভাল হ'ব। আমাৰ ইয়াতে মানে এতিয়াও মানে জাৰ্নেলিজমলৈ প্ৰপাৰ গাইডেঞ্চটো এতিয়া বজাৰৰ দৰে মেলি দিছে আৰু ৰাতিপুৱা যেতিয়া বাঁহত চৰাইৰ বাঁহৰ পৰা চৰাইবিলাক ওলাই আহে, তেনেকে মানুহবিলাক ওলাই যায়, ৰাতিপুৱা ওলাই আহে, আবেলি হেৰি কৰি আহে। তাৰপিছত তেওঁলোকে ক'ত কি কৰিছে, কি কৰা নাই, কোনটো বেয়া কামত গৈছে, কি বেয়া কাম কৰিছে, সেইবিলাকৰ মোৰ দেখভাল নাই। গতিকে যি ধৰণে কোনো ধৰণৰ প্ৰশিক্ষণ নাই, অৰিয়েণ্টেশ্যন নাই, গতিকে তেনেকে আৰু ভাল সাংবাদিক এজন মানুহ কম জনা মানুহ এজন ভাল হ'ব পাৰে যেতিয়া ঠিক উপযুক্তভাৱে তেওঁক মানে প্ৰশিক্ষণ দিয়া হয়, উপযুক্তভাৱে তেওঁক গাইডেঞ্চ দিয়া হয়। আৰু ভাল সাংবাদিক হ'ব লাগিলে এই বিলাত ফেৰত হৈ আহিব লাগিব, কেম্ব্ৰিজৰ পৰা পঢ়ি আহিব লাগিব, নামৰ পিছফালে ভাল ডিগ্ৰী এটা থাকিব, সেইটো মই নাভাবোঁ। কৰ্খন হ'ব লাগিব, বস্তুখিনি নিজে শিকি বুজি লৈ প্ৰপাৰলি যদি আমি মানুহখিনিক চলাব পাৰোঁ, তেতিয়া মই পুনৰবাৰ কৈছোঁ যে খুব ভাল নামৰ পিছফালে খুব ভাল ডিগ্ৰী থাকিলে ভাল সাংবাদিক হ'ব নোৱাৰে। কাৰণ মই দেখিছোঁ ন ভাল ভাল ডাঙৰ মাছ কমিউনিকেশ্যন ইনষ্টিটিউশ্যনৰ পৰা অহা ল'ৰা ছোৱালীয়ে ভালকে অসমখনকে নাজানে, ভালকে নাম ডাঙৰ শিলা ক'ত আছে নাজানে। মানে যদি বৈশাগু মানে কি নাজানে, এতিয়া বৈশাগু মানে কি যদি মোৰ ডেস্কৰ ল'ৰাজনে নাজানে, তাৰ কাৰণে দুখীটো ময়ে হ'ম চাগে, মই কোৱা নাই চাগে, তেওঁলোকে নাজানে। মাছ কমিউনিকেশ্যন এতিয়াতো মাছৰুম গ্ৰথ হৈছে, চবেইতো এতিয়াতো ডিজিটেল মিডিয়া হোৱাৰ পিছত চবেইতো একোটা মাছ কমিউনিকেশ্যন এখন ইনষ্টিটিউশ্যন খুলি লৈছে নিজৰ ঘৰতে, শিকাই লৈছে, ধাম ধুম ল'ৰা ছোৱালী আনিছে। গ্লেমাৰ আৰু তেওঁলোকে একোজন গ্লেমাৰো আজিকালি গ্লেমাৰ্ছ বহুত ল'ৰা ছোৱালী আজি কালি হেৰি কৰিছে নহয়, মাছ কমিউনিকেশ্যন ইনষ্টিটিউশ্যন খুলিছে। কিন্তু তেওঁলোকে ৰেফাৰেঞ্চত বহুত মানুহক চাকৰি তাকৰি দিয়াব পাৰে। দিয়াৰ পিছত এই ল'ৰাবিলাকে নাম ডাঙৰ শিলাকো ক'ত আছে নাজানে নহয়, এসময় মানে উমানন্দ ক'ত আছে নাজানে। স্ক্ৰিপ্টিং যিটো লিখা এটা জাৰ্নেলিজমত লিখা বুলি পোৱা যায়, আৰ্ট অফ ৰাইটিং, সেইটো মানে কমি গৈছে বুলি ক'ব। ডেফিনেটলি কমি গৈছে। এতিয়া যিহেতু টিভিত ওলালে যিটো চেলিব্ৰিটি হৈ যায়, আৰু এতিয়া ফেচবুকৰ জামানাত যোনে নিজে নিজে যিহেতু ভাল ভাল জাৰ্নেলিষ্ট হৈ উঠিছে, গতিকে আৰু এতিয়াতো আৰু লিখাৰ স্কিল দিল কথা নাহে আৰু, মুখত ওলাব দেখাত অলপ ধুনীয়া হ'লে তাৰ কথাই নাই, কথা অলপ ক'ব পাৰিলে অকণমান আৰম্ভিক লেংগুৱেজত কথা ক'লেতো কথাই নাই আৰু, বাক্যটোত 4-5টামান ইংৰাজী শব্দ, 2টামান হিন্দী, তেনেকে কথা কৈ দিলে তেওঁ ভাল আৰু তেওঁলোকৰ ফলোৱাৰ্ছ বহুত বেছি। যিসকলে ভালকে ধুনীয়াকৈ সাংবাদিকৰ কৰি আছে তেওঁলোকৰতো ইমান ফেন ফলোৱাৰ্ছ নাই নহয়। গতিকে প্ৰব্লেম আছে, প্ৰব্লেম মই কোৱা নাই যে নতুন মানে বেয়া দেই, কিন্তু এইটো ঠিক নতুনবিলাক ভাল কৰিবলৈ আমি পুৰণিবিলাক অলপ ঠিক ঠাক কৰি ল'ব লাগিব। মাছ আৰু ইয়াৰ কাৰণে অথৰিটি এটা লাগে আচলতে। যিকোনো ক্ষেত্ৰত আপুনি টেলিভিশ্যন ইনষ্টিটিউশ্যনত মানুহে টেলিভিশ্যন ফিল্ম বা কেমেৰাৰ কাম শিকে, হয় শিকিব লাগিব। গতিকে তাৰ পৰা শিকি আহিলে এটা অৰ্হতা লৈ আহে, কিন্তু অৰ্হতা নোহোৱাকৈ যেতিয়া আহিব, অৰ্হতা মিনছ মই এইটো কথা কৈছোঁ যে নিজৰ আমাৰ বুৰঞ্জী, আমি আমাৰ ভূগোল, আমি আমাৰ নিজৰ জাতিটোৰ কথাখিনি যদি নাজানি যদি আমি সাংবাদিকতা কৰিব আহিছোঁ, তেতিয়াহ'লেতো এটা এক ধৰণৰ ভয়ংকৰ কাৰবাৰ এটা। বহুত বেছি জানিব নালাগে, কিন্তু মিনিমামখিনিতো জানিব লাগিব। বেচিক্সখিনি আমি নাজানো। সেইটোৱে ক'লো আমাৰ অসমত কিমান জাতি জনগোষ্ঠী, সবখিনি নাজানো, কিছুতো জানিবলৈ। মই ক'লোৱে নহয় বৈশাগু মানে কি, মই কেইদিনমান আগতে মোৰ জুনিয়ৰজনক ক'লো যে এইটো ৰংজালী বৈশাগু কি, বিহু বড়ো জাতিৰ বিহুটো বৈশাগু। এইটো যদি আমি নাজানো অসমখন থাকে, তাৰপিছত আৰু আমি বিৰাট ডাঙৰ ডাঙৰ কথা কওঁ, অসম এক হৈ থাকিবলৈ, কিবা হৈ থাকিবলৈ। মোৰ কাষৰ বড়ো মানুহখিনিৰ কথা মই নাজানো, অথচ আমি তুচ্ছ তাচ্ছিল্য কৰি থাকিম। তাৰপৰা ইমানেই আমি কিন্তু হেৰি জানো, ভেংগাবাইজ জানো, সেইটো গতিকে ব্ৰাজিলৰ এইটো জানিব। গতিকে সেই কথাটো তেনেকুৱা মানে আমি যেতিয়া শিকিছিলো তেতিয়া আমাৰ মানে বেচিক্স যোনটো শিকাইছিলে কি আপুনি বেলেগ নাপাৰিব কি জাৰ্নেলিজমৰ যোনটো বেচিক এথিক্স আৰু মৰেলিটি যোনটো আপুনি সাংবাদিক হ'বলৈ লাগে সেইটো শিকিব লাগিব। কিন্তু আপোনাৰ মাইণ্ডত এটা কনচিয়াছনেছ আছে কি আপুনি ভুল কৰি আছে নে ভাল কৰি আছে, এই বস্তুটো জানিব লাগিব আৰু কাৰ লগত কৰি আছে, কিমান ক'ব লাগে বা কিমান ক'ব নালাগে। আৰু এটা কথা, সাংবাদিকতাতে এনে সেইসকলে আহিব কেৱল নামৰ পিছফালে ডিগ্ৰী আছে, খুব ভালকে ইংৰাজী ক'ব পাৰে, সেইকাৰণে সাংবাদিক হ'ব নালাগে।
সাংবাদিকতাৰ প্ৰতি আৰু মইতো অভিনয় কৰিব নোৱাৰো। অভিনয় ভাল পোৱা মানে মই কৰিব নোৱাৰো নহয়। মইতো গান গাব লাগে, মই গান শুনি ভাল পাওঁ। শুনি ভাল পোৱা আৰু গান গোৱাটো ডিফাৰেঞ্চ আছে। মই গান গাব, মোক গান গাব দিলে নোৱাৰিম। এতিয়া মোক যদি মানে আপুনি কয় যদি এটা গান গাই দিয়ক, মই কিয় গান গাওঁ? মই গান গাবই নাজানো। শচীন তেণ্ডুলকাৰে চেৰিটি মেটছত ফুটবল খেলিব, কিন্তু তেওঁ ফুটবলাৰ নহয়। মাৰাডোনা ক্ৰিকেট খেলিব দিলে নহ'ব নহয়। নহয় জানো? গতিকে ইংৰাজী ভালকে ক'লেই যে তেওঁ ভাল সাংবাদিক হ'ব, হিন্দীত ভালকে কথা ক'লে যে ভাল সাংবাদিক, সেইটো নহয়। কথাটো হ'ল যে এই বিষয়টোৰ প্ৰতি আগ্ৰহ তেওঁৰ আছেনে নাই। সাংবাদিকতা কৰিবলৈ তেওঁ উপযুক্তভাৱে তেওঁ সেই বিষয়টোৰ প্ৰতি তেওঁ আনুগত্য কৰিব, তেওঁৰ প্ৰতি এই বিষয়টোৰ প্ৰতি তেওঁৰ আগ্ৰহ কিমান, একাগ্ৰতা কিমান। তেতিয়া যদি একাগ্ৰতা থাকিলে মানুহ কম জানিলে কিন্তু ভাল সাংবাদিক হ'ব পাৰে। কিন্তু কৰ্ষণ কৰি শিকি মোৰ নিজৰ দৃষ্টিভংগী, কাৰণ মই বৰ জনা বুজা মানুহ নহয়, মই বেছি নাজানো, শিক্ষা দীক্ষা বৰ বেছি নাই, কিন্তু মই বহুদিন কৰি অকমান কিবা এটা সামান্য জ্ঞান এটা অৰ্জন কৰিছো। আৰু মই ভাবো এই সাংবাদিকতা কৰাটোৰ বাহিৰে মোৰ একো যোগ্যতাই নাই। মই বেলেগ কাম কৰিলে মই একো কৰিব নোৱাৰিম, মই পিয়নটোও হ'ব নোৱাৰিম কিজানি। মই নিজক মই তেনেধৰণে ভাবো তাৰমানে, সেইটো কথা। আৰু এইটো প্ৰত্যেক সাংবাদিকতা কৰিবলৈ অহা প্ৰত্যেকটো মানুহে সেই ধৰণে ভাবিব লাগে। এতিয়া যতীন বৰা ভাল অভিনেতা নহয় জানো? যতীন বৰাক ভাল সাংবাদিক হিচাপে নাপাবও পাৰো তো। যতীন বৰা কেনেকে ভাল সাংবাদিক হ'ব? তেওঁ নোৱাৰে নহয়। তেওঁ অভিনয় কৰিছে, তেওঁ ক্ৰিকেট খেলিব পাৰিব লাগিব। এক্টৰ বুলি ক'ব অভিনয়। এতিয়া তৰালী শৰ্মা আমাৰ নেশ্যনেল এৱাৰ্ডী হয়নে? তেওঁ গান গায়, তেওঁ ইমান প্ৰতিভাশালী, তেওঁতো অন্য কোনোবা এটা ফিল্ডত নোৱাৰিব পাৰে, নহয় জানো? মূল কথা এইটো, এই কথাটো যিমানে আমি সোনকালে বুজি পাম তেতিয়া আমাৰ সকলোৰে মংগল। এতিয়া নন জাৰ্ণালিষ্ট এজনে জাৰ্ণালিষ্ট হ'ব আহিব লাগে। যি জাৰ্ণালিজিম কৰিব ইচ্ছা নকৰে, নাজানে, আগ্ৰহ নাই, নাজানা নহয় আগ্ৰহটো নাই, জনাটো কোনো মাকৰ মানে গৰ্ভত শিকি নাহেতো মানুহে, নহয় জানো? আমিতো ইয়াতে শিকিব লাগিব। যাৰ আগ্ৰহ নাথাকে তেওঁলোক আহিব নালাগে। যাৰ যি, এতিয়া মই ভালকে ড্ৰাইভিং কৰিব নাজানো, মই গাড়ী নচলাওঁ কিয়? যদি মই গাড়ীখন চলাওঁ, মইতো খুন্দিয়াই দিম ইয়াৰ পৰা ওলাই গৈ মই যদি গাড়ীখন চলাই যাওঁ। অলপ জানো, মই ইমান নাজানো, গতিকে মই নচলাওঁ। অলপ সেইটো অলপ জানাটো মানে বেয়া। দাদা, আপোনাৰ জীৱনলৈ যাওঁ, আপুনি ইমান বছৰ কৰিলে, আপোনাৰ লাইফৰ এটা ষ্টৰী যদি আপুনি মানুহক, আপোনাৰ অডিয়েন্সক যদি কয় এই ষ্টৰীটো কৰি মোৰ মনটো মানে একদম আনন্দ বুলি কৈছে, এই এটা ষ্টৰী আনন্দ বুলি মই ঠিক নকওঁ। আনন্দ বা বিষাদ তেনেকুৱা বহুত কাহিনী আছে, সেইটো বেলেগ। কিন্তু মোৰ ভাল লাগে, এতিয়াও মই ভাল পাওঁ যে এই যে উত্তৰ কাছাৰ কেলেংকাৰীৰ আৰিছ খানৰ ঘৰত CBI তালাচী চলাইছিল যে এইটো 2010-ৰ 15 জুনত সম্ভৱতঃ, ডেটটো ইফালে যে সিদিনাখন CBI তেওঁৰ ঘৰত তালাচী চলাইছিল। সেই কথাটো, সেই নিউজটো কেৱল মই মানে ব্ৰেক কৰিছিলো। মই তেতিয়া এটা চেটাৰত কাম কৰিছিলো। মই সেই সময়ত মানে চাৰিওফালে হাহাকাৰ লাগি গৈছে। মই কিন্তু ল এণ্ড অৰ্ডাৰ ৰিপৰ্টিং কৰাও ল'ৰা নাছিলো, কিন্তু মই বেলেগ এটা চৰ্চত খবৰটো পালো। মই এই গোটেই সন্ধিয়াটো, তেতিয়াতো 7 বজাতে প্ৰাইম টাইম বুলেটিন বাজে। গতিকে সেইটো মোৰ যিবোৰ এটা বিৰাট ডাঙৰ মানে এচিভমেণ্ট যে 2010-ৰ 15 জুনত যিটো আৰিছ খানৰ দাৰান্ধা মানে 6 মাইলৰ ওচৰত মানে তাত তেওঁৰ ঘৰত মাৰাথান তালাচী চলিছিল। তেওঁৰ মানে গেৰাজ, পানীৰ টেংকিত তেওঁৰ টকা উঠাইছিল। সেইদিনা ইমান ধৰণৰ টকা ফাৰ্ষ্ট দেখিছো। 13,45,98,000 টকা তেওঁৰ ঘৰত পাইছিল নগদ। তেওঁৰ বেৰৰ চেম্বাৰত আছিল, তেওঁৰ গেৰেজত আছিল পইচা। এইচ নংকলো বুলি CBI এজন শ্বিলঙৰ পৰা বিষয়া আছিল, তেওঁৰ নেতৃত্বত চলিছিল। দিনভৰ চলিছিল, দিনভৰ। মই দুপৰীয়া 12 মান বজাত গৈছিলো, কিন্তু আমি সন্ধিয়া হেষ্টটো ব্ৰেক কৰিছিলো, কোনেও গম নাপায়। তাৰপিছত বেলেগে কেৰি কৰিছে, পিছত কি বহুত ডাঙৰ চেনেল আছিল, তেওঁলোকে পৰা নাছিল, কিন্তু মই নিজে জানো সেইটো ষ্টৰী মই ব্ৰেক কৰিছিলো। গতিকে মোৰ জীৱনত সেইটো ষ্টৰী মোৰ এটা শিহৰণকাৰী ঘটনা এটা। 13,45,98,000 টকা নগদ পাইছিলে। সেইটো মোৰ এটা ভাল লাগে। তাৰ উপৰি মই বিভিন্ন ষ্টৰী কৰিছো, ইনভেষ্টিগেটিভ বহুত ষ্টৰী কৰিছো, ৰিপৰ্টিং কৰিছো, আছে তেনেকুৱা। এইবিলাক আৰু মানে লেগজোখ নাথাকে আৰু কিছুমান কথা। আৰু মোৰ জীৱনত আৰু কিবা আছে নেকি ক'ব লগা? আছে নাই, মই মানে আপোনাৰ তাৰপিছত সুধিবলৈ কি
এইটোতো আপোনাৰ কিবা এটা ষ্টৰিটো হ'ল ৰঞ্জনলাল শৰ্মাই যদি সাংবাদিকতা নকৰিলে কি কৰে? সাংবাদিকতা নকৰিলে কি কৰিলো হয়? ৰান্ধনীয়ে হ'লো কিজানি। ৰান্ধি ভাল পাওঁ, আপুনি ৰান্ধি ভাল পায়? খাই ভাল পাওঁ, খুৱাই ভাল পাওঁ। নহ'লে আৰু বেলেগতো মোৰ একো কাম কৰাৰ মোৰ যোগ্যতা নাই কিন্তু দেই, মই সঁচা কথা কৈছোঁ। কাৰণ অযোগ্য মানুহ এজন মই ভাবোঁ। এই কি যি অলপ সামান্য জ্ঞান বুদ্ধি আছে, মিনিমাম জ্ঞান বুদ্ধিৰে চলি আছোঁ আৰু কিবাকৈ সাংবাদিকতা কৰি। সেইটোৱে মোৰ আৰু কাম আৰু তাৰ বাহিৰে মই বেলেগ কাম কৰোঁ। মই মাজতে মোৰ হেৰি আছিল, মই যেতিয়া বৰপেটাত আছিলোঁ তেতিয়া মোৰ এটা DTP চেণ্টাৰ আছিলে দেই। তেতিয়া মই মেগাজিন য়েছ প্ৰেছ হয়তো প্ৰেছৰ কাম কৰিলোঁ, প্ৰেছ। কাৰণ মই সেইটোত মোৰ ভাল লাগে, মই ডিজাইনিং এইবিলাক মোৰ ভাল লাগিছে, ইমান নাজানো কিন্তু প্ৰেছৰ লেআউট এইবিলাক পেপাৰটো যিহেতু কাম কৰিছিলোঁ, আমি নিজে তাত বৰপেটাত থকা বছৰ মই প্ৰিণ্টিং প্ৰেছ মানে মোৰ কম্পিউটাৰ চেণ্টাৰ আছিল, তাত মই মেগাজিনৰ কাম কৰিছিলোঁ, নিউজ পেপাৰৰ কাম কৰিছিলোঁ। তাৰ পৰাইতো মই সাংবাদিকতা কৰিছিলোঁ। এটা কথা মোৰ মনত পৰিছিলে, মেমৰেবল হয় নে নহয়, মোৰ এটা মন বেয়া লগা কথা এটা। তেতিয়া আজিৰ বাতৰি বুলি কাকত এখন আছিল, এইটো 1997 কাহিনী। মোৰ মেমৰিৰ কথা কৈছোঁ, এইটো মোৰ বেয়া লগা কথা এটা। এইটো বেলেগে নাজানে কোনো, যিসকলে বহু বছৰ আগৰ কাহিনী। 1997 সম্ভৱতঃ 18 এপ্ৰিল দেই। তেতিয়া এই জিএল পাব্লিকেশ্যনৰ পৰা আমাৰ অসম ওলাইছে। তেতিয়া মোক বৰপেটাৰ ডিষ্ট্ৰিক্টৰ দায়িত্ব দিছে, ৰিপৰ্টাৰ হিচাপে মোক দায়িত্ব। মনোজ কুমাৰ গোস্বামী আছিল, প্ৰণয় বৰদলৈ আছিল। তো তেতিয়া তেওঁলোকৰ ডেমি ইছ্যু ওলাইছে 18 এপ্ৰিল। 21 এপ্ৰিলৰ পৰা তেওঁলোকৰ ৰেগুলাৰ ইছ্যু ওলাইছে আমাৰ অসমত। 1997 21 এপ্ৰিলৰ পৰা আমাৰ অসমৰ ৰেগুলাৰ কপি ওলাইছে আৰু 18 এপ্ৰিলত ডেমি ইছ্যু, তাৰ আগতে ডেমি ইছ্যু এটা ওলাইছিল, নে প্ৰথম ডেমি ইছ্যু ওলাইছিল, তাতো মোৰ নিউজটো ওলাইছিল। আৰু আজিৰ বাতৰিত তেতিয়া মই কাম কৰি আছোঁ, তেতিয়া অতনুৱে তাত এক্সিকিউটিভ এডিটৰ, ধীৰেন্দ্ৰ চক্ৰৱৰ্তী এডিটৰ। তো তাত মই বৰপেটাৰ পৰা নিউজ এটা কৰিলোঁ। নিউজটো এজন বৃদ্ধ ছিনিয়ৰ চিটিজেনে ক'লে যে তেওঁৰ ল'ৰাজনক মানে আৰ্মিয়ে লৈ গৈছে। তো সেই সময়ত আৰু ফেক্সন আছিল দেই, আমি টেলিফোনত নিউজটো দিওঁ, টেলিফোনতো বহুত বিল উঠে। ফেক্স মেচিনো তেতিয়া আৰম্ভ হোৱা নাছিল ভালকৈ। 97 কথা। 97 কাহিনী, মই তেতিয়া পঢ়িয়ে আছিলোঁ। তো তেতিয়া মই নিউজটো পঠালোঁ, ফোনত দিলোঁ নিউজটো। আমাৰ এখন ভালকৈ ওলাই দেই নিউজটো। কিন্তু আজিৰ বাতৰিত তেখেত মিষ্টাৰ মহন্ত বুলি এজন ডেস্কৰ ছিনিয়ৰ মানুহ আছিল, মই তেওঁৰ নামটো এতিয়া মই নকওঁ আৰু। তেখেতে অলপ কাণেৰে কম শুনিলে কি নাজানো, নিউজটো মই বোধে খুব মাৰপিট কৰি মাৰিছে, এনেকৈ ক'লোঁ মাৰিছে। তেওঁ মাৰি পেলোৱা বুলি ভাবিলে নেকি, তেওঁ নিউজটোলৈ মাৰি পেলালে। আৰ্মিয়ে তেতিয়া অপাৰেশ্যন বজ্ৰং নে ৰাইনো কি আছিল পাহৰিলো দেই। তো তেতিয়া কি হ'ল, নেক্সট ডে আজিৰ নিউজটো ওলালে যে হেৰি সেই মানুহজনক আৰ্মিয়ে মাৰি পেলোৱা বুলি নিউজটো, ডেকা ল'ৰা এজন চালফা হৈছিল আৰু আলফাৰ পৰা আহিছিল। তো ঘটনা হাহাকাৰ লাগি গ'ল। মই তেনেকৈ নিউজটো দিলোঁ, মোৰ পেপাৰ আজিৰ বাতৰি পেজ 1ত ওলাইছে নিউজটো। আমাৰ অসমতে নিউজটো দিছোঁ, ডেমি ইছ্যু ওলাইছিল আমাৰ অসম সুন্দৰভাৱে নিউজটো ওলাল। আজিৰ বাতৰিটো তেনেকৈ ওলাল, মই আপোনাক কৈছোঁ আপুনি মৰি গ'ল বুলি কৈছে, আৰজ কৈছোঁ মই যদি মাৰি পেলালে। সেইটো ভুল বাতৰি। সেই বাতৰিটো মোৰ ক্ৰেডিটত ওলাল, মোৰ নামত ওলাইছে নিউজটো, মোৰ মানে যিটো ডেজিগনেশ্যন সেইমতে ওলাইছে, প্ৰিণ্টত পেজ 1ত ওলাইছে। হাহাকাৰ লাগি গোটেই ডিষ্ট্ৰিক্টত, অসমতে হাহাকাৰ যে এনেকৈ আৰ্মিয়ে বৰপেটাৰ ল'ৰা এজনক মাৰি পেলালে। ভুল বাতৰি। তেতিয়াতো হাহাকাৰ লাগিল, কি হ'ল, ময়ো ভয় খালোঁ কি হ'ব এতিয়া। তাৰপিছত মই তেতিয়াতো লেণ্ডলাইন ফোন কৰি এইটো বিৰাট ভুল দেই, নেক্সট ডে আমি স্পষ্টীকৰণ এইটো ভুল হৈ গ'ল। আবেলি মোৰ শুভাকাংক্ষী এজনে মোক আহি ক'লে, ৰঞ্জন এইটো তোমাৰ ভুল হৈছে, আৰ্মি কিন্তু তোমাক আজি বিচাৰি আহিব, তুমি পলাই থাকা নেকি এবাৰ। মোক তেনেকুৱা হয় নেকি, মোৰ ভয় লাগিল। আমাৰ ঘৰটো সাধাৰণ পৰিয়াল, দেউতা টিচাৰ আছিল, ঘৰ চৰ সাধাৰণ ঘৰ, ভঙা চিঙা ঘৰ। তাৰপিছত সেই মানুহজন মোক শুভাকাংক্ষী, তেওঁৰ নাম গুণধৰ দাস আছিল দেই, ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট আছিল, মোক খুব ভাল পাই তেখেতে। তেখেতে আহি মোক কৈ গ'ল যে তুমি আজি পলাই থকাটো ভাল হ'ব, তোমাক আৰ্মিয়ে লৈ যাব। ভুল কাহিনী। কিছু সময় পিছত আৰ্মিৰ এটা দল আহিল। তেতিয়া মোৰ ঘৰ বৰপেটাৰ বৃন্দাবনীত দেই। তেতিয়া খৰ্গে চৌধুৰী নে কোনোবা এজন মাৰিছে, ৰঞ্জনলাল শৰ্মাৰ ঘৰ কোনটো নাজানো নহয়। আৰ্মিক দেখা পাই চবেই কৈছে নাই নাজানো, চিনি নাপাওঁ বুলি কৈছে। তেওঁলোকে ভালৰ কাৰণে কৈছিল আৰু মোক নাপায় আৰু। আহি একদম কোনোবাই ক'লে কাৰোবাক টানি লৈ আহিছে, কোন ঘৰটো চিনাই দি, ঘৰটো চিনাই কৰি মোক টানি লৈ গ'লে একদম কোনো তৰ্কিবই নহয় কি হ'ল ঘটনাটো। মোক একদম মই ধৰিবই পৰা নাই, মই ক্ষীণমিন একদম সাংঘাতিক ক্ষীণ ল'ৰা আছিলোঁ, একদম চচৰাই লৈ গৈছে। বিকে সিং ওখ পাখ মানুহ এজন, একদম আৰ্মিৰ অফিচাৰ, বিশাল টিম আহিছে।
মোক আণ্ডাৰ এই লং পেণ্ট মান খুলি দিলে, কেৱল আণ্ডাৰৱেৰটো আছে, দি মোক খোজ কঢ়াই লৈ গৈছে একদম ৰাস্তাই ৰাস্তাই গোটেই হেৰিটো। তাৰপিছত তেতিয়া এজিপি চৰকাৰ আছিল দেই। তাৰপিছত কি হ'ল, এই যিটো ফেমিলিৰ ল'ৰাটো মৰা বুলি কৈছিলে, তাক দেখে এইটো আছেনে নাই চা, আছে, কিয় লিখিছে দিদি, হিন্দীত কৈছে, মই হিন্দী ভালকে ক'ব নোৱাৰো দেই। তাৰপিছত কি কয়, মোক ধাম ধুম হেৰি কৰিলে। তাৰপিছত মোৰ যি দুই এজন শুভাকাংক্ষী আছিল, তেওঁলোকে বিভিন্ন ধৰণৰ যোগাযোগ কৰিলে। প্ৰফুল্ল মহন্ত তেতিয়া দিল্লীত আছিল দেই, মানে মুখ্যমন্ত্ৰী তেতিয়া দিল্লীত কিবা কাম আছিল। সুৰেন মহন্ত আছিল মন্ত্ৰী, ভবানীপুৰৰ তেওঁ MLA আছিল। যোগাযোগ কৰিলে মোৰ চিনাকি মানুহ ল'ৰাজনক উলিয়াই দিব লাগে, নহ'লে দিগদাৰ। তেতিয়া জিতেন গোস্বামী বুলি এজন DC আছিল বৰপেটা, তেওঁক ফোন চোন কৰিলে। তাৰপিছত গোস্বামী তেখেতৰ চেম্বাৰলৈ গ'লো, আৰ্মি লৈ গ'ল। তেখেতকো বিভিন্ন ধৰণে প্ৰেছাৰ দিলে। অতনু ভূঞাই ফোন চোন কৰি ক'লে আমাৰ ল'ৰাজনক কেনেকৈ গৈছে, যেনেকৈ ৰিলিজ দিব লাগে। তেতিয়া ইউনিফাইড কমাণ্ড আছিলে, ইউনিফাইড কমাণ্ডৰ মানে ডিষ্ট্ৰিক্টত মানে DC জন হেড হৈ থাকে। তো ডিচিৰ ওচৰত লৈ গ'ল। তেতিয়া মই DC চাহাব বুলি ক'লো। তেওঁ বোলে এই ইমান সৰু ল'ৰাটোৱে মোক DC চাহাব বুলি কয়, ছাৰ বুলি নকয়। তেওঁৰ বিৰাট খং উঠিল। জিতেন গোস্বামী আছিল, জিতেন গোস্বামী আছিল। তো গ'ল। তেতিয়া কিবা প্ৰকাৰে মোক আৰু তেওঁলোকে এৰি থৈ গ'ল, তেওঁলোকৰ জিম্মাত ৰাখিল। DCৰ জিম্মাত মই থাকিলো আৰু। DC আৰু তাৰপিছত মোক হস্পিটেলত ভৰ্তি কৰালে। বহুদিন মই হস্পিটেলত থাকিলো। তাৰপিছত মোক মানে কেইদিনমান মোৰ ভয় লাগিল, ঘৰত যাব নোৱাৰা হ'লো। আৰ্মি যিকোনো মুহূৰ্ততে মোক বিচাৰি থাকে। তো গৈ মোক নৱকুমাৰ দাস বুলি, তেখেতো মোৰ শুভাকাংক্ষী, তেওঁৰ ঘৰত মই বহুদিন পলাই থাকিলো। তো এইটো মোৰ জীৱন এটা ডাঙৰ অভিজ্ঞতা। মোক আণ্ডাৰৱেৰটো ৰাস্তাই ৰাস্তাই খোজ কঢ়াই নিছে দেই, আৰ্মি ধাম ধুম মোক বক্সিং মাৰিছে। ইমান ক্ষীণ ল'ৰা আছিল। মোৰ জীৱনত এইটো এটা বহুত ডাঙৰ ঘটনা, এটা শিহৰণকাৰী ঘটনা, ভয় লগা ঘটনা। তাৰপিছত কালক্ৰমত কিছু বছৰৰ পিছত কি হ'ল, এবছৰমানৰ পিছত নেকি, বিকেশ মোৰ বিৰাট বন্ধু বান্ধৱ চিনি পালে, ইনচেণ্টলি মোক লৈ গৈছিলে যে মোৰ ভুল নাছিল আচলতে। পিছত বুজি পালে আৰু কথাখিনি এইটো। গতিকে মোৰ সেই ঘটনাটোৰ ক্ষেত্ৰত মানে প্ৰফুল্ল মহন্ত পৰ্যন্ত যাচ্ছে, অতনু ভূঞাই মোক ফোন কৰিছে যে এইটো মানে তেখেতক ফোন কৰিছে DC চাব যে আমাৰ ল'ৰাজনক হেৰি কৰিছে, লৈ গৈছে আৰ্মিয়ে, যেনেকৈ আপুনি ব্যৱস্থা কৰে। সুৰেন মহন্তই ফোন কৰিছে, সুৰেন মেধি মন্ত্ৰী আছিলে। গতিকে এইটো মোৰ জীৱন কিন্তু ডাঙৰ এটা ঘটনা, মোৰ ইয়াতে মানে আমি ক'ব পাৰো যে যদি মানুহে জাৰ্ণালিজমত যোনটো এক্টিভ লিছনিং, যদি মানুহে ভালকে নুশুনে আৰু ইনফৰমেশ্যনটো ৰং হৈ যায়, তেতিয়াহ'লে কি হ'ব পাৰে, বহুত কি লেভেলত ক্ষতি হ'ব পাৰে। সেইটো তাৰমানে সেই সময়ত মোৰ মই ক'লো নাই, তেখেতে ভুলকৈ শুনিলে কথাটো। কিন্তু মই তেখেতক বুজালো যে মই একেজন মানুহে ইয়াত ষ্টৰিটো দিছো। তেতিয়া মোক প্ৰণয় দাই গালি দিলে যে মই যেতিয়া পিছত আহিলো, আমি আমাৰ পেপাৰৰ দায়িত্ব লৈছো, তুমি আজিৰ বাতৰিত কিয় এৰা নাই, আজিৰ বাতৰিত কাম কৰিব নালাগে নহয়। গতিকে মই আজি ইয়াৰ যিটো প্ৰণয় দাই যদি চাই আছে, তেখেতকো মই মনত পৰিছে আৰু এই কথাটোৰ কাৰণে। এইটো আৰু মোৰ জীৱনৰ এইটো এটা মোৰ মেমৰি আৰু জীৱনত। আৰু মই খুব চিনচিয়াৰলি অনেষ্টলি মই কৈছো দেই, আৰু বাৰে বাৰে মই বৰ বেছি জনা বুজা মানুহ নহয়, কিন্তু মই সাধাৰণভাৱে কাম কৰি বহু বছৰ কাম কৰিলো কাৰণে একেটা কামেই কৰি আছো, অকণমান জ্ঞান বুদ্ধি অলপ হৈছে বুলি মই ভাবো, আৰু কামটো কৰি আছো আৰু এতিয়ালৈকে। কিন্তু সেই বুলি আজিৰ এই নতুন জেনেৰেশ্যনৰ মই বৰ মানে টিকি থাকিব পাৰিম এনেকুৱাও নহয় আৰু। কেতিয়াবা ভাবো যে নোহৰ হৈ যাম নেকি, তেনেকুৱা লাগে আৰু দেই। BTADত এনেকুৱা কিবা এক্সপিৰিয়েঞ্চ আছে নেকি? BTADত মোৰ আছে, বহুত আছে দেই, বহুত আছে। এবাৰ কি হ'ল, 2008ত মোৰ দুটা কথা এই মুহূৰ্তত লগালগ মোৰ মনলৈ আহিল। 2008ত তেতিয়া মই NDTVত কাম কৰি আছো দেই। তেতিয়া মোৰ লগত কেমেৰা পাৰ্চন পংকজ বৰা বুলি কৈছিল, তেওঁ এতিয়া ND24ত কাম কৰি আছে, পংকজ বৰা। মই গ'লো, তাত কি হ'ল, তাতো হেৰি হৈছিল, বড়ো হেৰি মুছলিম সংঘত প্লেচ এটা হৈছিলে। তাত মই ৰৌতাৰ ফালে গৈছিলো দেই। তাত যাওঁতে কি হৈছিলে, আমি বহুত ভিতৰুৱা ঠাইলৈ গুচি গ'লো। যোৱাৰ পিছত মানুহবিলাক আমাক খেদি আহিছে, মানে গণ্ডগোলত। তো তাত মানে একদম আমি ডাঙৰ ভয়ত মানে পলাই নেশ্যনেল হাইৱেত আহি কোনোমতে হেৰি কৰিলো। তেতিয়া PTC দিব মই পৰা নাছিলো দেই, PTC। তেতিয়া তেওঁ মানে প্ৰায় 20-25 বাৰ মই মানে NG খাইছো বহুতবাৰ। এইটো মোৰ এটা বৰ ইণ্টাৰেষ্টিং কথা। সেইটোৰ লগত এইটোৰ পৰা সম্পৰ্ক নাই, কিন্তু মই টেলিভিশ্যন জাৰ্নেলিজম মোৰ মানে কিমান হেৰি এটা অভিজ্ঞতা, এইটোত মানে নতুন তেতিয়া আছিল, জাষ্ট কিছু মাহ হৈছিলে মাত্ৰ। 2008ৰ জানুৱাৰীত মই NDTVত জইন কৰিছিলো। তাৰ পিছৰ এটা মই কাহিনী কৈছো, সেইটো পংকজে এতিয়া চাই আছে যদি তাৰ মনত পৰিব তেতিয়া। আৰু নেক্সট এটা হ'ল কি যে 2012ত তেতিয়া মই কোকৰাঝাৰ গৈছো। তেতিয়া মই DY 365ত কাম কৰিছো। DY 365 কোকৰাঝাৰৰ পৰা ৰিপৰ্টিং বিলাক অকণ মিছ ৰিপৰ্টিং হৈছিল।
তাৰ পৰা প্ৰপাৰ যিখিনি ডেস্কত সেইটো প্ৰপাৰ মই কৈছোঁ নহয়, ইয়াত অকণমান ভুল ধাৰণা এটা কিছুমান আছে। গতিকে তাত মানে এলিগেশ্যনটো বড়ো পিপুলৰ ওচৰত অনবৰত হৈ আছিল, যাৰ কাৰণে চেনেলটো আমাৰ তাত লোকেল ৰিপৰ্টাৰ আছিল চমৰ বসুমতাৰী, সমৰক মানে সমৰক তাৰ মানুহে বিৰাট দিগদাৰ দিছে, সি মানে কাম কৰিব নোৱাৰা হৈ গৈছে যে তহঁতৰ চেনেলটো এই কামটো, সি ইনচেণ্ট কিন্তু সি প্ৰপাৰ হেৰিখিনি পঠাইছে, কিন্তু ইয়াত ভুল কৰি হেৰি হৈছে। তো লাষ্টত অফিচৰ পৰা এটা সিদ্ধান্ত হ'ল যে মই তাত ফিল্ডত যাম, আৰু মই গ'লো। আমাৰ DSLG ভান লৈ গৈছো এতিয়া। ওমশ্ৰী হোটেলখন আছে নহয়, ওমশ্ৰী হোটেল পুলিচ পইণ্টটো আছে নহয়, জাষ্ট মই দিনৰ 11মান বজাত গৈ পাইছো। তেতিয়া মোৰ খুব ভাল লাগিলে, এতিয়া মই মানে মানুহখিনি ইমান আমাৰ মানুহ আহি গ'ল, আমাৰ মানুহ আহি গ'ল, মই ৰঞ্জনাথ শৰ্মা কৈছো, আমাৰ মানুহ আহি গ'ল। তাৰ তাত নামিয়ে মই লাইভ টেলিকাষ্ট এটা কৰোঁ, তেতিয়া মই প্ৰপাৰ কথাখিনি অকণমান বেলেগ টাৰ্ণটো মই অৰিজিন কথাখিনি মই ক'ব আৰম্ভ কৰোঁ, কাৰণ মই অলৰেডি গম পাইছো ঘটনাটো ক'ৰ পৰা কেনেধৰণে আৰম্ভ হৈছে, কি হৈছিল। চ' সেই তেতিয়া যেতিয়া গ'লো এই আমাৰ অৰিজিন কথা কৈছে, এনেকে মানুহবিলাক ক্লেপ দি আৰম্ভ কৰিলে, তাৰ ওচৰ এইবিলাক পুৰণি ভিডিঅ'বিলাক চালে এতিয়া ওলাব মানুহবিলাক কেনেকে ক্লেপ দিলে, এইটোৱে একচুৱেল কথা কৈছে, এইটোৱে আচল ঘটনা। তাৰপিছত মানুহবিলাকে মোক ইমান চাহাৰা দিলে, মানে বিৰাট চব ইনফৰমেশ্যন বিলাক দিয়ে। গতিকে মোৰ যিটো চেনেলৰ ৰিপৰ্টাৰক মাৰিব খুজিছিল, অথচ তেওঁ বড়ো ল'ৰাই আছিল, বড়ো মানুহে তেওঁক মাৰিব, কাৰণ ভুল মিছ ৰিপৰ্টিং হৈ আছিল। কিন্তু তাৰ দুখ নাই দেই, চমৰে চাই আছে যদি গম পাব, তাৰ অলপো দুখ আছিলে। মানে মিছ ৰিপৰ্টিংটো মানে কি তাৰ পৰা আহিছে, ৰিপৰ্টিংটো মই ইয়াতে কৈছো, যিহেতু ৰিপৰ্টিং ডেস্কত বনোৱা হৈ আছিল, কাহিনীবিলাক বেলেগ হৈ আছিল, প্ৰপাৰলি তাক মানে হেৰি হোৱা নাছিল, তেওঁলোকৰ ধাৰণা এইটো মিছ ৰিপৰ্টিং হৈছে। যেতিয়া মই তেতিয়া লাইভ টেলিকাষ্ট কৰিলো, মই কিমান আছো, প্ৰায় এমাহমান তেতিয়া তাত আছো দেই। তো তেতিয়া সেই মানুহখিনি, সেই একেখিনি মানুহে কিন্তু চেনেলটোক বেয়া পাই আছিল, কিন্তু লগালগ যেতিয়া মই কথাখিনি কোৱা আৰম্ভ কৰা, কাৰণ মোৰ তাত ইনফৰমেশ্যন আগৰ পৰাই আছে, কি হৈছে, ক'ৰ পৰা এই ঘটনাটোৰ আৰম্ভণিটো কি মই জানো, আৰম্ভণিটো কেনেকে হ'ল, কোনখন গাঁৱত হ'ল, কেনেকে হ'ল, কি কথাখিনি যেতিয়া মই ডেলিভাৰ কৰিলো, যেতিয়া মই মোৰ লাইভ টেলিকাষ্টত ক'লো, তেতিয়া সেই মোক জুম বান্ধি আছে বহুত মানুহে, কি কয় সেই একেখিনি মানুহ মই ক'লো নহয়, তেওঁলোকে ক্লেপ দিছে, একচুৱেল কথা কৈছে, এইটোৱেই আচল মানে লাইভত মানুহ লোকেল মানুহ চাই আছিলে। আৰু সেই তেতিয়াই মই আৰু এটা কথা মনত পৰিছে, সেই তেতিয়াই অন্য এটা চেনেলৰ এজন ৰিপৰ্টাৰ, তেওঁ তাত এই ওমশ্ৰী হোটেলত বাহৰ পাতি ওলাই আহিব নোৱাৰিলে, সেইবাৰ পংকজ বৰা আছিল, তেওঁ এটা সেই চেনেলটো হৈ গৈছিল, সেই চেনেলটোৰ ৰিপৰ্টাৰজনে ওলাই আহিব নোৱাৰিলে। কেৱল সেই পংকজে সদায় ৰিপৰ্টিং কৰিছে, কেমেৰাত তেওঁলোকে শ্বুট কৰি আনিছে, ৰিপৰ্টাৰ ওলাই আহিব নোৱাৰিলে, এইকাৰণে তেওঁ ভুল ইনফৰমেশ্যন কিছুমান দিছিলে। এইটো মোৰ জীৱনত এতিয়াও মনত আছে, ডাঙৰ কথা। কনফ্লিক্ট জোনত ৰিপৰ্টিং কৰাটো বৰ সাংঘাতিক ধৰণৰ কথা। আৰু গতিকে এইটো মই ভাবো মোৰ জীৱন চিৰদিন মোৰ মনত থাকিব। আৰু সেইকাৰণে মই বড়ো মানুহ ভাল পাওঁ, যে মোক ইমান ছাপোৰ্ট দিছে, ইমান ৰিপৰ্টিঙৰ ভিতৰত ইমান ইনফৰমেশ্যন দিছে, ইমান যিবিলাক কথা পিছত এষ্টাব্লিছ হৈছে, ভাল লাগে সেইকাৰণে। সেইটো আৰু বহুত আছে, কিন্তু জাষ্ট মই এইটো হঠাৎ মনত আহিল কাৰণে ক'লো। দাদা, আমি জানো যে আপুনি এটা ফেমিলি মেন, আপুনি আপোনাৰ যোনটো ফেমিলিক সময় দিয়ে, আমি নিজে, বিকজ মই আপোনাক পাৰ্চনেলি জানো যে আপুনি নিজৰ ল'ৰা ছোৱালী, তাৰপিছত আপোনাৰ মিছেছকো বহুত ছাপোৰ্ট কৰে আৰু সময় দিয়ে। চ' আপোনাৰ ফেমিলিত কোন কোন আছে, বা আপুনি আপোনাৰ ফেমিলিৰ লগত কেনেকুৱা, অলপ আমাৰ অডিয়েঞ্চৰ লগত শ্বেয়াৰ কৰিব। ডেফিনেটলি মোৰ ফেমিলি লাইফ বুলি ক'লে মই বৰ হেপ্পী মানুহজন। ফেমিলি লাইফত মোৰ পত্নী ইমান ছাপোৰ্ট কৰে, শেহতীয়াভাৱে মই এটা দুৰ্যোগৰ সন্মুখীন হৈ আছো, মোৰ পত্নী মোক দিনে নিশাই যি ধৰণে মোক ছাপোৰ্ট দি আছে, মই কেতিয়াও পাহৰিব নোৱাৰো। আৰু মোৰ ফেমিলিত কোন আছে কৈছো, মোৰ মা আছে, মোৰ ভাইটি আছে, বিয়া দিছো, বাইদেউ মোৰ ঢুকাইছে, ভাগিন এজন থাকে, আমাৰ লগত থাকে, পঢ়ি আছে সি। আৰু কৈছোৱে যে আমি একেবাৰে নিম্ন মধ্যবিত্ত পৰিয়াল, দেউতা টিচাৰে আছিল, গতিকে আমি বহুত সাংঘাতিক ধৰণে ষ্ট্ৰাগল কৰি হেৰি কৰা মানুহ। আৰু এতিয়া মোৰ দুৰ্যোগ কি হ'ল, প্ৰায় 1-1.5 বছৰ ধৰি মই বৰ কষ্টত আছো, মানসিকভাৱে কষ্ট এনেকুৱা। মোৰ পত্নী এটা ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছিলে। আমি বহুত চিকিৎসা কৰিলো, কৰি শেষ মুহূৰ্তত GMCHৰ ডক্টৰ মৰমী দাস, তেখেত নিউৰলজিত, তেখেতে ধৰা পেলালে মোৰ পত্নীৰ ব্ৰেইন টিউমাৰ হ'ল, কিন্তু লাকিলি তেখেতৰ কেঞ্চাৰ নহয়। তাৰপিছত আমি বহুত দুৰ্যোগ, আমি কি কৰিম এইটো ইমান, তাৰপিছত বেটাৰ ট্ৰিটমেণ্টত আমি নিমাঞ্চত গ'লো। তাৰপিছত তাত কি ক'লে, তাত অপাৰেশ্যনটো কৰিবই লাগিব, ইয়াত যিটো ডায়েগনচিছ কৰা টাইমত অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন তাত প্ৰায় 4 মাহ দেৰি কৰি অপাৰেশ্যন কৰিব লগা হয়, কাৰণে আমি গুচি আহিলো। এইফালে মোৰ টুইন বেবী দেই, মোৰ দুজন টুইন বেবী। তো এইফালে সেই বাচ্চা দুটাকে এৰি আমি গুচি গৈছো।
আহিলো, বেক কৰিলো, আহি GMCত এগেইন আমি ভৰ্তি হলো। যোৱা বছৰ হেৰিত 10 জুলাইত আমি ভৰ্তি হলো। ডক্টৰ BK বৈশ্য তেখেতে আমাক বহুত সহায় কৰিছে, বহুত ছাপোৰ্ট কৰিছে। CN চেণ্টাৰ আমাৰ যিটো নিউৰলজি যিখন হেৰি হৈছে, সেইখন ভাল চিকিৎসালয়। আৰু ডক্টৰ BK বৈশ্যই মোৰ মিছেছৰ অপাৰেশ্যনটো কৰিল। তেখেতে ইমান ব্যস্ততাৰ মাজতো যথেষ্ট হেৰি, ডক্টৰ BK বৈশ্য তেখেতে যদি চাই যে তেখেতক মই ধন্যবাদ জনাইছো, কাৰণ মোৰ পত্নীৰ প্ৰাণ দিছে, তেওঁ নতুন জীৱন দিছে তেখেতে। তেখেতৰ ডিফিকাল্টিজ কিছু আছে, হ'লেও তেখেতে অপাৰেশ্যন প্ৰায় 6-7 ঘণ্টা অপাৰেশ্যন তেওঁৰ টিমে কৰিছিলে। তাৰপিছত আমি ৰেগুলাৰ চেকআপ হৈ আছে, কিন্তু এতিয়াও তেখেতৰ লেফ্ট লেগত মানে চেঞ্জটো নাথাকে মাজে মাজে। গতিকে অলপ কষ্ট আৰু দুটা টুইন বেবী, কিমান কষ্ট। আৰু মোৰ পত্নী বেড ৰেষ্টত থাকিবলগীয়া মানে, কিন্তু বেড ৰেষ্টত তেওঁ নাথাকে। বেড ৰেষ্ট থাকিলে কাম নহ'ব। তেখেতৰ ভনীয়েক আহে মোৰ ওলালে বুলি, তেখেতে বহুতখিনি সহায় কৰে। মোৰ পত্নীৰ কথাটো মই বৰ ভাল লাগে। আৰু মোৰ আচলতে যদিও মই লেট মেৰেজ, তেখেতে মোক ইমান ছাপোৰ্ট কৰিছে, বহুত ছাপোৰ্ট। তাৰপিছত তেওঁ চৰকাৰী চাকৰি, তেখেতৰ ডিপাৰ্টমেণ্টে বহুতখিনি সহায় কৰিলে। মানুহে তেখেতৰ ডাইৰেক্টৰে ছুটি পাতি দিলে। গতিকে এতিয়া আমি চলি আছো আৰু আমি হেপ্পী। বাট শেহতীয়া অন্য এটা জীৱন জীৱিকাটো এটা মোৰ প্ৰব্লেম এটা আহিছে, কিন্তু তেখেতে চিন্তা কৰিব মানা কৰিছে। হ'ব, যি হয় ভগৱান আছে চব। আৰু আমিতো আৰু কাকো দেখা নাপাওঁ, ঈশ্বৰ আমাক দেখা পাই থাকে ন। আৰু মই এটা কথা বিশ্বাস কৰো, গড চিজ দ্য ট্ৰুথ বাট উইচ। মই সেইটো ঈশ্বৰে দেখে, সত্যটো দেখে, কিন্তু পলম কৰে। গতিকে আমাৰ যি হৈ আছে সকলোৱে দেখিব, চাব। আৰু মানুহ ঈশ্বৰ বিশ্বাসী হ'ব লাগে, মই সেইটো কথা কওঁ দেই। মানুহ এইকাৰণে ঈশ্বৰ বিশ্বাসী, ঈশ্বৰেহে আমাক ৰাখিব, বাকী কোনোৱে একো। আমি থকা দিনখিনি আমি ভালকে থাকিব লাগে। অন্যায় কাৰো কৰিব নালাগে, পাৰিলে আপুনি সহায় কৰিব লাগে যদি পাৰো। নোৱাৰিতো নাইয়ে, কিন্তু যদি পাৰো। আৰু মই মোৰ জীৱনত যিখিনি পাৰো, মোৰ সেইটোৱে লক্ষ্য। আৰু মোৰ দেউতাই মোক এটা কথা কৈছিল যে সাধুক চিনিবা লেনদেনত, বন্ধুক চিনিবা বিপদত। মানুহ কোনজন সাধু লেনদেন কৰিলেই গম পোৱা যায়। আৰু বন্ধু কোন বিপদৰ সময়ত যদি আছে, টকা পইচা দি সহায় কৰাটোৱে ডাঙৰ কথা নহয়তো। লগত যদি এই বিপদ, আমি দুৰ্যোগ বহুত পাৰ হৈছো, আমি বুজাবুজিত মানে চলি আছো কৰি। মানে কিছুমান কথা বেয়া লাগে, কিন্তু মোৰ পত্নী গলোৱে নহয়, কিমান সাহাৰা দিছে আমাৰ। মই কিছু ক্ষেত্ৰত সাহসী নহয়, অলপ দুৰ্বল মানুহজন। এইবিলাক কোৱা কথা উচিত নহয়। দুৰ্বল মানে ভাল নালাগে। ভয়াতুৰ মানুহবিলাক পৃথিৱীত থাকিবই নালাগে, নিয়মতে এনেকুৱা লাগে মোৰ কেতিয়াবা। কিন্তু মোৰ পত্নী প্ৰচণ্ড সাহসী, সাহসী। আৰু কোনোবাই কিবা ক'লে তেওঁ ডাইৰেক্ট। আৰু মোৰ এটা আটাইতকৈ বেয়া কথা, মই বৰ খাৰাং-খাচ কথা কওঁ, ষ্ট্ৰেইট ফৰৱাৰ্ড কথা কওঁ, যাৰ কাৰণে মই বহুত শত্ৰু গোটাই লৈছো। শত্ৰু মানে ভাল নাপায়, দেখাত মোক ভালকে কথা পাতে। মোৰ প্ৰফেচনেল লাইফত অজস্ৰ মোৰ শত্ৰু, অজস্ৰ মানুহে মোক বেয়া পায়। এইকাৰণে মই ষ্ট্ৰেইট ফৰৱাৰ্ড। আৰু মই বেয়াটো মানে দেখিব নোৱাৰো। ষ্ট্ৰেইট ফুং-ফাং ডাবল ষ্টেণ্ডাৰ্ড কথা মোৰ ভাল নালাগে। যি কওঁ ষ্ট্ৰেইট, এই কথাখিনি মোৰ হেৰি। আৰু যিসকলে মোক জানে বুজে, তেওঁলোকে গম পায় আৰু মই ষ্ট্ৰেইট ফৰৱাৰ্ড মানুহ। ফুং-ফাং কাৰবাৰ বিলাক ভাল লাগে, কৰিম নকৰিম। এই ডাইলেমা মোৰ ভাল নালাগে। গতিকে আৰু মিডিয়া হাউচত কাম কৰিছো। আমাৰ মিডিয়া হাউচৰ আৰু এটা কথা কওঁ, মিডিয়া হাউচ বিলাক আমাৰ যে প্ৰেক্টিকেল পলিটিচিয়ান যিবিলাক আছে, তেওঁলোককৈ মিডিয়া হাউচৰ মানুহবিলাক বেছি পলিটিচিয়ান। এই মিডিয়া হাউচৰ মানুহবিলাকে যদি পলিটিক্সত জড়িত, প্ৰাইম মিনিষ্টাৰ কিবা কিবি বহুত হৈ থাকিব পাৰি। মোৰ তেনেকুৱা লাগে মাজে মাজে, ইমান পলিটিক্স জানে তাৰমানে। ইনাৰ হাউচ মানে মিডিয়া হাউচৰ এই যিটো মানে প্ৰেক্টিকেল যিবিলাক, এইবিলাক মন্ত্ৰী-চন্ত্ৰীবিলাক তেওঁলোকে কি পলিটিক্স জানে, MLA তেওঁলোকে কি একোৱেই নাজানে। আমাৰ মিডিয়া হাউচৰ মানুহবিলাক যিমান পলিটিক্স জানে, মানে নিজৰ কলিগৰ লগতে ইমানখিনি হেৰি কৰে। বদমাছ কিন্তু দেই, মষ্ট অফ দ্য পিপল ভেৰি বদমাছ মষ্ট। আৰু মিডিয়াৰ মানুহবিলাক ডাবল ষ্টেণ্ডাৰ্ডৰ মানুহ, মষ্ট অফ দ্য পিপল ডাবল ষ্টেণ্ডাৰ্ড। দুটা কথা কয়। মই মিডিয়াৰ মানুহ, মইতো মিডিয়াত আছো, মিডিয়াত থাকিবি। কিন্তু তথাপিও মই কম, যি হ'ল মইতো টু হুম ইট মে কনচাৰ্ণ, যাৰ বাবে প্ৰযোজ্য। যিসকল নহয় তেওঁলোকতো নহয় বাৰু, কিন্তু বেছিভাগ ক্ষেত্ৰতে দেখিছো তেওঁলোকে ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে, ডুৱেল ৰোল প্লে কৰে। বহুত আছে, টপ টু বটম। দাদা, আমাৰ অন্তিম প্ৰয়োজন
চ' মই আপোনাৰ লাষ্টতে এইটোৱে কওঁ কি আপুনি আমাৰ ইয়াতে আহিলে বহুত ভাল লাগিলে। এটা আমাৰ অডিয়েন্সৰ কাৰণে আৰু আপোনাৰ যদি ফলোৱাৰ্ছ আছে যোনে আপোনাক চাব, তেখেতৰ কাৰণে এটা সৰু মেছেজ এটা যদি আপুনি দিয়ে যে নতুন প্ৰজন্ম মষ্টলি নতুন প্ৰজন্ম মই কওঁ নতুন প্ৰজন্মৰ যদি লাইফত এটা কনচেপ্ট অফ লাইফ থাকে তো আপুনি কি ছাজেশ্যন দিব? একটো মানুহ অনেষ্ট হ'ব লাগে, অনেষ্টি ৰাখি যাৰ যি ধৰণে যাৰ যি যোগ্যতা সেইমতে এই পৃথিৱীত বাচি থাকিব। অনেষ্ট হ'লে কি হয়, মানুহে অকণ ৰেচপেক্ট পোৱা যায় দেই। মই মানুহৰ পৰা সেইখিনি পাইছোঁ, মোক যিসকলে জানে বুজে, মানে অনেষ্টিৰ বিকল্প নাই। অনেষ্ট কৰিবই লাগিব, অনেষ্ট হ'বই লাগিব, কষ্ট কৰিবই লাগিব, কষ্ট কৰিব লাগিব। আজি ভাল কালি বেয়া, কালি বেয়া আজি ভাল হ'ব, তেনেকুৱা দিন আহিব। আৰু নতুন প্ৰজন্ম মানে মই এটা কথা ক'লো, চৰকাৰকো এই কথা কওঁ, আমাৰ সম্ভাৱনা বহুত আছে, এই সম্ভাৱনাবিলাক সম্পদলৈ ৰূপান্তৰ কৰিব লাগে। এতিয়া নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী বিৰাট প্ৰত্যেকে একোজন বৃহৎ সম্ভাৱনা লৈ আছে, এই সম্ভাৱনাখিনি আমি সম্পদলৈ ৰূপান্তৰ কৰিব লাগে সকলোৱে। আৰু নতুন প্ৰজন্মই ভালকে নিজৰ কামখিনি সাংবাদিকতা যিসকলে কৰিছে কৰিব, খুব সফলতাৰ চমুগত নাই, কষ্ট কৰিব লাগে। ভাল দিন আহিবই, ভাল কষ্ট কৰিবই লাগিব, বিষয়টো খৰচী মাৰি জানিব লাগে, মই এই কথাটো ক'ম। আৰু নজনা কথা এটা অলপ চিনিয়ৰ কোনোবা যদি থাকে জানিব চেষ্টা কৰিলে ভাল। আৰু কোনোবা এজনক মেণ্টৰ হিচাপে ল'লে ভাল, জানিলে তেওঁৰ পৰা অলপ পৰামৰ্শ। আৰু যিসকলক মেণ্টৰ হিচাপে পাব বিচাৰে বা যিসকল মেণ্টৰ হিচাপে আছে, তেওঁলোকৰ শিক্ষাৰ্থীসকলক, তেওঁলোকৰ জুনিয়ৰখিনিক ভালকে এটা পৰামৰ্শ দিব, ভালকে তেওঁলোক গাইড কৰিব লাগে, যাতে তেওঁলোকে মোৰ ক্ষেত্ৰতে মই কৰা ভুলটো যাতে জুনিয়ৰজনে কৰিব নালাগে, তাৰ মই সেইটো কৰোঁ, মই সেইটো মই নজৰ ৰাখোঁ। গতিকে মই কৰা ভুলটো যাতে তেওঁৰ ভুল তেওঁ কৰিব লগা নহয়, তেওঁ যাতে সেই ধৰণৰ ভুলৰ সন্মুখীন হ'ব লগা নহয়, সেইটো চেষ্টা থাকিব লাগে। নতুন সকলৰ প্ৰতি মোৰ বিৰাট আস্থা আছে, সেইকাৰণে ইয়াং মানুহক খুব ভাল পাওঁ। মই ভাবোঁ সেইটোৱে কথা। আৰু মাছুমেনিয়াক আপোনালোকে অলপ মৰম কৰক, যিসকলে চাই আছে। নতুন নতুন কনচেপ্ট লৈ আহিব তেওঁলোকৰ এই বস্তুখিনি। মাছুমেনিয়া যদি ভাল হয়, ৰাইজৰ তেওঁলোকে কৈছে যে ষ্টৰি কৰিব, পিপুলছৰ মানুহৰ মাজৰ ষ্টৰিবিলাক লৈ যাব মানুহৰ ওচৰত ভালকে অলপ প্ৰণালীবদ্ধভাৱে। মই ভাবোঁ তেওঁলোক সফল হওক আৰু আপোনালোকে চাই থাকিব মাছুমেনিয়া। দাদা আমাৰ আহিবৰ কাৰণে ধন্যবাদ, বহুত বহুত ধন্যবাদ। চ' ৰাইজ আপোনালোকে দেখিলে আজি আমাৰ গেষ্ট ৰঞ্জন লাল শৰ্মা। আমি চেষ্টা কৰিম যে এনেকুৱাই মানুহৰ এক্সপিৰিয়েঞ্চ আৰু নিজৰ অপিনিয়নটো আপোনাৰ ওচৰত আনিবলৈ, আৰু যিমান ইউনিক কণ্টেণ্টছ আপোনাৰ ওচৰত আমি আনিব পাৰোঁ। আৰু আপোনালোকে চাই থাকক মাছুমেনিয়া। আপোনালোকে মই ৰিকুৱেষ্ট কৰোঁ যে আমাৰ এই চেনেলটো বহুত নতুন চেনেল হয়, চ' মাছুমেনিয়াত আপোনালোকে যাওক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, যদি ষ্টৰিটো ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক, আপোনাৰ পৰিয়ালৰ লগতো শ্বেয়াৰ কৰক, বন্ধুহঁতৰ লগতো শ্বেয়াৰ কৰক। নমস্কাৰ।